Hello everyone. আজি আপোনালোকক টক দা ৱাকৰ এটা এপিছডলৈ স্বাগতম জনাইছোঁ. ৱেলকাম টু দ্য এপিছড অফ টক দা ৱাক পডকাষ্ট, য'ত আমি আজি মাতি আনিছোঁ মোৰ ভাইটি সুদৰ্শন ডেকা. সুদৰ্শন আছাম ষ্টাৰ্টআপতো আছে, সি এনআৰএলৰ পৰা ফাণ্ডিং পাইছে. তো সুদৰ্শনৰ ষ্টাৰ্টআপটোৰ নাম হ'ল DOIT. তো DOITৰ স্পেচিফিকেশ্যন কি হয় যে তেখেতসকলে পেটেণ্ট কৰিছে সিহঁতৰ টেকন'লজিটো, যিটো হ'ল কাৰ্বন ফ্ৰী ড্ৰাইং টেকন'লজি. তো সেইটো যিকোনো সিহঁতৰ মানে কাৰ্বন জিৰ' এটা প্ৰডাক্ট হয়. তো সুদৰ্শনে কথাখিনি ভালকৈ ক'ব, ভালকৈ তেখেতসকলৰ টেকন'লজি. সেইটো তাৰ D2C ব্ৰেণ্ড এটা আছে DOIT বুলি, যিটো সিহঁতে এমেজন হওক নিজৰ ৱেবছাইটত সকলোতে এভেইলেবল আছে. চ' লেটছ ডাইভ ইনটু দ্য এপিছড. আমি কথা পাতোঁ সুদৰ্শনৰ লগত, এণ্ড আই হোপ আপোনালোকে আমাৰ এপিছডটো এনজয় কৰিব. Hello, so Hudarkhan, welcome to the Talk the Walk podcast. So, মোক তোমাৰ জাৰ্ণিৰ প্ৰথম কেনেকৈ ষ্টাৰ্ট কৰিছিলা তাৰ পৰা আমি আমাৰ কনভাৰচেশ্যনটো আৰম্ভ কৰোঁ. ফাৰ্ষ্ট অফ অল আপোনাক বহুত বহুত ধন্যবাদ. মোৰ প্ৰথম এপিছড চাগে টক দ্য ৱাকৰ মাতিছে, চ' আই এম ভেৰি গ্ৰেটফুল. চ' মোৰ DOIT যদি ষ্টাৰ্টিঙৰ পৰা যাওঁ, 2017 মই গিৰিজানন্দ ইনষ্টিটিউট, তাৰ পৰা আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'লোঁ. অ'কে. তাৰ পিছতে মানে আপোনাৰ ফাইনেল ইয়াৰ এক্সামৰ আগতে মোৰ লগৰ এজন আছে, সূৰ্য বৰঠাকুৰ, মোৰ এতিয়ালৈকে আছে, আমি একেলগে ষ্টাৰ্ট কৰিছোঁ DOIT. সি মোক এপ্ৰ'চ কৰিলে যে এনেকৈ এটা চাহৰ ওপৰত মোৰ আইডিয়া এটা আছে. কাৰণ মানে চাহৰ মানে সেইটো টাইমত আমি গম পাইছিলোঁ যে নিউজতো আহিছিল বহুত জেগাত যে আপোনাৰ এই ইউৰোপত পঠাইছে চাহ, US পঠাইছে, এইবোৰ ঘূৰাই পঠাইছে. কাৰণ তাতে মানে বহুত ধৰণৰ আপোনাৰ পেষ্টিচাইড লিমিট অ'ভাৰ হৈ গৈছিল, মানে কণ্ট্ৰলটো বেয়া হৈ গৈছিল, প্লাছ মানে কোৱালিটি ডিগ্ৰেড হৈ গৈছিল. তেতিয়া ভাবিলোঁ যে আপোনাৰ আমি নিজে ষ্টাডি কৰি পালোঁ যে চাহত মানে বহুত বেনিফিচিয়েল কম্পাউণ্ড থাকে নেচাৰেলি. সেইটো ভাবিলোঁ যে আমি কিবাকৈ এইটো বেটাৰ কৰোঁ যাতে এণ্ড কনজিউমাৰৰ কাৰণে এইটো ভাল হয়. চ' সেই আমি গ্ৰেজুৱেট দুজনে 2017 গ্ৰেজুৱেট হৈ পেলাই আমি ষ্টাৰ্ট কৰিলোঁ এইটোত কাম কৰা. তেতিয়া আমি ষ্টুডেণ্ট, আমি সৰু বেডৰুম এটাত লৈ পেলাই ৰুমত তাতে বনোৱা ষ্টাৰ্ট কৰিলোঁ. সৰুকৈ বনাইছিলোঁ এটা, সেইটো আমাৰ প্ৰটোটাইপ আছিলে. সেই প্ৰটোটাইপটো লৈ পেলাই NRLৰ ফাৰ্ষ্ট আইডিয়েশ্যন প্ৰগ্ৰেম আছিল, চ' তাতে আমি পিচ কৰিলোঁ. থেংকফুলি আমি ওৱান অফ দ্য উইনাৰ্ছ আছিলোঁ, আইডিয়াটো POC গ্ৰাণ্ট পালোঁ. তাৰপিছত আমি সেইটো দি ষ্টাৰ্ট কৰিলোঁ নিজৰ ৱৰ্কিং প্ৰটোটাইপটো ডেভেলপ কৰা. তো তেনেকৈ আমাৰ আৰম্ভণিটো হৈ গ'ল আৰু DOIT. অ'কে, চ' ধৰা আমাৰ যিখিনি উঠি অহা এণ্টাৰপ্ৰেনাৰ্ছ আছে, তো সেইকাৰণে তুমি NRL আইডিয়েশ্যন বুলি শব্দ এটা ক'লা. তো কাইণ্ডলি NRL আইডিয়েশ্যন কি হয়, ক'ত যাব লাগে সেইটো কৈ দিবা নেকি? NRL আইডিয়েশ্যন এটা নুমলীগড় ৰিফাইনাৰী PSU, সিহঁতৰ এটা CSR প্ৰগ্ৰেম এটা হয়, যোনটোত সিহঁতে আপোনাৰ আপকামিং ষ্টাৰ্টআপছ আৰু এণ্টাৰপ্ৰিনাৰ্ছক হেল্প কৰিব চেষ্টা কৰে. সিহঁতৰ প্ৰথম আমি যেতিয়া কৰিছিলোঁ তেতিয়া অকল গ্ৰাণ্টৰ হেল্প আছিলে. গ্ৰাণ্ট মানে এনেকুৱা ফাইনেন্সিয়েল হেল্প যোনটো আপুনি ঘূৰাই দিব নালাগে. অ'কে, গ্ৰাণ্টটো আমি ঘূৰাই দিব নালাগে, আৰু লোন চোন হ'লে আমি ঘূৰাই দিব লাগে, ইকুইটি ফাণ্ডিং ল'লে আমি শ্বেয়াৰ্ছ দিব লাগে. বাট গ্ৰাণ্ট ইজ লাইক আমাৰ যদি আইডিয়াটো ইন'ভেটিভ হয় তেতিয়া আমাক মানে গ্ৰাণ্টটো দি দিয়ে, চৰকাৰ হওক বা PSU হওক বা কিছুমান প্ৰাইভেট এনেকুৱা অৰ্গেনাইজেশ্যন থাকে মানে চৰকাৰৰ হেল্পে দি গ্ৰাণ্টবোৰ দিয়ে. চ' কিমানমান আইডিয়াটো POCত কেনেকুৱা দিয়ে, এমাউণ্টটো নালাগে, বাট কেনেকুৱা টাইপত মানে কাম কৰিব পাৰিনে? কাম কৰিব পাৰি. সেইটোত একচুৱেলি আমাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়া সিহঁতে এটা লিমিট ধৰি দিছিলে যে ইমানৰ ভিতৰত তোমাক কিমান লাগে, আমি নিজে বাজেট এটা প্ৰিপেয়াৰ কৰি দিব লাগে. এই বাজেটটো ব্ৰেকডাউন যে ক'ত কিমান লাগিব সেইবোৰ বস্তু আমি দি পেলাই সিহঁতক ছাজেষ্ট কৰি দিব লাগে. তাৰপিছত সিহঁতে সেইটো এপ্ৰুভ কৰি পেলাই, তাৰপিছত সেই বাজেটটো এপ্ৰুভ কৰি পেলাই সিহঁতে পাছ কৰি দিয়ে আৰু তাৰপিছত মানে আপোনাক গ্ৰাণ্টটো দিয়ে. সেইটো খালি মাইলষ্ট'নছ থাকে, মাইলষ্ট'নছ হিচাপে ট্ৰেঞ্চবোৰ মানে ভগোৱা থাকে যে এবাৰতে আপুনি গোটেই গ্ৰাণ্টটো নাপায়, সেইটো মানে পাৰ্ট বাই পাৰ্ট পাব. মানে 10 লাখ টকা দিলে মানে 10 লাখ টকাটো একবাৰতে নিদিয়ে, ট্ৰেঞ্চত দিয়ে, মানে 3 লাখ 5 লাখ 5 লাখ তেনেকুৱা টাইপত দিয়ে. ভেৰি নাইচ. চ' তুমি যে ক'লা আজি আছিলে তোমালোক দুটাই মানে যেতিয়া গ'লা তালৈকে, তো তোমালোকে নিজৰ পইচা মানে আগতে লগালা নে তাতে প্ৰথম পইচাটো পালা? আমি প্ৰথম সৰুটো যেতিয়া বনাইছিলোঁ, সেইটো কথা যোনটো কৈছিলোঁ, যিটো প্ৰটোটাইপ বুলি ক'লা, সেইটোত আমাৰ নিজৰে পইচা, এইটোত বহুত বেছি যোৱা নাই বাৰু. কিছুমান বস্তু আমি ওটৰ পৰা লৈ পেলাই যোগাৰ মানে প্ৰপাৰ যোগাৰ আৰু সেইটো কৰি পেলাই ইমান এই মানে হাতত দাঙিব পৰা বস্তু এটা বনাইছিলোঁ আৰু. তাৰপিছত সেইটো আমি IITত টেষ্টো কৰিলোঁ, ৰিজাল্টটো ছাফিচিয়েণ্ট মানে ৱেল এণ্ড গুড আছিলে, মানে বায়'টেকনলজি লেবত. তাৰপিছত যোনটো আমাক গ্ৰাণ্ট দিলে সেইটোত একচুৱেলি আমি নতুনকৈ উঠি অহা জাষ্ট ইঞ্জিনিয়াৰ্ছে আছিলোঁ,
আৰু আমাৰ একচুৱেলি বাহিৰৰ কেনেকৈ বস্তুটো চলে মানে একেবাৰে মানে বস্তু কিনা মেলা কিমান কিনিব লাগে কিমান লাগে সেইটো ইমান আইডিয়া নাছিলে সেইকাৰণে আমি বহুত মানে নিজক কনজাৰ্ভেটিভ হৈ পেলাই যিমান লাগে সিমান মানে পূৰা ভালকৈ দিলোঁ যে ইমান লাগিব কিন্তু একচুৱেলি আমাৰ তাতকৈ ডাবল গ'ল মানে লাষ্টত আমাৰ পৰাই দিব লগা হ'ল নিজৰ হাতৰ পৰা গ'ল চ' মানে আমি ষ্টাৰ্টআপত এটা কথা যে জানো যে এজ এ ফাউণ্ডাৰ ক'ব পাৰোঁ যে আমাৰ যদি এটা ইন'ভেটিভ আইডিয়া আছে তো আমি সেই আইডিয়াটো প্ৰথমতে প্ৰট'টাইপ এটা নিজে বনাবই লাগিব সেই প্ৰট'টাইপটো লৈ গৈ মেলি আমি এনেকুৱা PSU হওক যিকোনো CSR অৰ্গেনাইজেশ্যন হওক গভৰ্ণমেণ্ট হওক আমি তাত গ'লে আমাৰ কিবা এটা সাহাৰ্য বা সহায় পোৱাৰ মানে যিকোনো ফাণ্ডিং হওক গ্ৰাণ্ট ছাপৰ্ট হওক কিবা এটা পোৱাৰ চান্স আছে সেই প্ৰট'টাইপটো আমাৰ ক্ষেত্ৰত এইটো এটা ফিজিকেল প্ৰট'টাইপ আছিলে বাট কিছুমানৰ ছাৰ্ভিচ ছেক্টৰত থাকে কিছুমান এয়া থাকে মানে নেচেচাৰিলি জাষ্ট ফিজিকেল হ'লে আপোনাৰ আইডিয়াটো যদি দেখাব পাৰে ক'ৰবাত কিবা ছফ্টৱেৰ ৱাইজ বা কিবা সেনেকুৱা হ'লেও প্ৰব্লেম নাই যে ফিজিকেলে হ'ব লাগিব সেইটো নেচেচাৰি নহয় য়েছ চ' আমি ঘূৰি যাওঁ এতিয়া তোমাৰ একদম মানে ৰুটছলৈ যে আমি মানে ইঞ্জিনিয়াৰ এজনে কেনেকৈ ডেৰইটি ফাউণ্ড কৰিলে কেনেকৈ আমি NRLৰ পৰা ফাণ্ডিংটো পালোঁ তালৈকে গ'লোঁ বাট লেটছ গ' বেক টু ইয়'ৰ বেচিক যে তুমি ক'ত জন্ম তাৰপিছত আছে কি এডুকেশ্যন আছিলে তোমাৰ তাৰে আগত বা ক'ত কি পঢ়িছিলা মোৰ জন্ম গুৱাহাটীতে মই কুমাৰপাৰা মানে গুৱাহাটীৰ কুমাৰপাৰাৰ বাসিন্দা ত' তাতে পঢ়ি মই ক্লাছ 1ৰ পৰাই ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুল পঢ়িছিলোঁ আমিনগাঁৱত থকা আমাৰ IITৰ ওচৰতে তাতে মোৰ একচুৱেলি যোন co-founder মোৰ পাৰ্টনাৰৰ ডিৰইটি সূৰ্য বৰঠাকুৰ তাক মই তেতিয়াৰ পৰাই মোৰ লগৰ মানে ক্লাছ 1ৰ পৰা 12ৰলৈ মই তাতে পঢ়িছিলোঁ সিও পঢ়িছিল চ' ক'ব গ'লে মানে আমাৰ যোনটো ফ্ৰেণ্ডলি ৰিলেশ্যনশ্বিপ কাম পিছলৈ যায় যোনটো বিজনেছ ৰিলেশ্যনশ্বিপ হয় সেইটো ক্লাছ 1 to 2001 চনৰ পৰাই মানে কৰিছিল আৰু অ'কে চ' সেইটো কেনেকুৱা কথা যে আমাৰ মানে মই শুনো যে মানে যে ইটছ ইজি টু ফাইণ্ড এ লাইফ পাৰ্টনাৰ বাট ইটছ ভেৰি টাফ টু ফাইণ্ড এ co-founder মানে হুৱেন মই ব্ৰহ্মপুত্ৰ সেইবোৰ ষ্টাৰ্ট কৰিছিলোঁ মোৰ co-founder নাছিলে মানে তো লেটাৰ মানে মোৰ ভাইটি মোৰ co-founder হ'ল চ' মই সেইটো পেইনটো বুজি পাওঁ বা মই এতিয়া যিটো হানি ৱাইনৰ প্ৰজেক্ট কৰি আছোঁ তাত মোৰ co-founder আছে চ' মই জানো মানে co-founderৰ সেইটো কি তো co-founder এজন বন্ধু হ'লে বেছি ইজি হয় নে co-founder আমি যেনেকৈ ষ্টাৰ্টআপ ইভেণ্টবিলাকত যাওঁ তাত বিচাৰি পোৱা যায় সেইটো একচুৱেলি আপোনাৰ এয়া নহয় যে co-founder যে বন্ধু হ'লেই বেটাৰ হ'ব মানে ৰিজিড ৰুল নহয় সেইটো একচুৱেলি মানে চবৰে বেলেগ কাৰণ মোৰ কাৰণে সেইটো ইজি হৈ গৈছে ষ্টাৰ্ট কৰিবলৈ বাট মানে তোমাৰ কাৰণে সেইটো ইজি হয় মানে ফ্ৰেণ্ড হ'লে ইজি হয় দুজনে দুজনক বুজি পাওঁ ট্ৰাষ্টটো আছে হয় আমাৰ মানে মোৰ ছাপ'জ কোনোবা এটা কিছুমান ক্ষেত্ৰত মই ভাল নহয় বা কিছুমান ক্ষেত্ৰত মই ভাল বেয়া মানে সেনেকুৱা বস্তু কমপ্লিমেণ্ট কৰি যায় মানে আগৰ পৰা আমি জানো যে এই এনেকুৱা সেই এনেকুৱা তেতিয়া আমি নিজক দুজনকে ছাপৰ্ট কৰিব পাৰোঁ কিন্তু আপুনি যোনটো ক'লে যে আমি ষ্টাৰ্টআপ ইভেণ্টবোৰত যাওঁ কোনোবা লগ পালোঁ তেনেকৈ আমি co-founder বিচাৰি যাব পাৰোঁ কাৰণ আমাৰ যোনটো ছাপ'জ আমাক কিবা এটা নতুন প্ৰজেক্ট বা সেইটো যোনটো কৰিছোঁ সেইটোতো লাগিব পাৰে কিবা এটা লেক হৈ আছে কাৰণ মেক্সিমাম জেগাত আপুনি CTO বিচাৰি যায় সেইটো বিকজ চব ক্ষেত্ৰতে আমাৰ টেকন'লজিকেলি আমি চাউণ্ড হয় সেইটো নেচেচাৰী নহয় সেইবোৰ ইভেণ্টত একচুৱেলি ষ্টাৰ্টআপ ইভেণ্ট প্লাছ আপুনি যদি ইউনিভাৰ্চিটি বা কলেজবোৰত যায় তাতে এটা CTO ফৰ এক্সাম্পল CTO এটা CTO টাইপ co-founder পৰা বহুত হেল্পফুল হয় কাৰণ সি আৰু কথা পাতি একচুৱেলি আমি বুজাই যায় মানে নেচেচাৰী নহয় যে 5-6 বছৰ বা সিমান তাতকৈ আগত জানিব লাগে মানুহজনক তেতিয়াহে আমি বুজি পাম সেইটো এদিন দুদিন বা কেইবাৰমান লগ পালে আমি মানুহটোক বুজি পোৱা হৈ যায় মানে সেনেকুৱাও পৰিস্থিতি আহি যাব পাৰে বহুতে কৰে এইটো মষ্ট প্ৰবেবলি মোৰো পিছলৈ কিবা হ'ব পাৰে এবছলিউটলি চ' মানে মষ্টলি co-founderটো কেনেকুৱা হয় তুমি যিটো ক'লা কমপ্লিমেণ্টাৰী স্কিলছ এণ্ড সেইটো বহুত বেছি নেচেচাৰী হয় কমপ্লিমেণ্টাৰী স্কিলটো বিকজ মই ধৰা মাৰ্কেটিঙত এক্সপাৰ্ট বাট মোৰ আদাৰ co-founderজন প্ৰডাকশ্যনত এক্সপাৰ্ট যিটোত মানে মই এক্সেল শ্বীট দেখিলে মোৰ মাথা ঘূৰাই যায় মই এক্সেল শ্বীটত একদম কাম কৰিব নোৱাৰোঁ তো মোৰ co-founderজনে এক্সেল শ্বীটত কাম কৰিব পাৰে চ' এবছলিউটলি মানে co-founderৰ সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট এতিয়া আমি একদম আগলৈ আহোঁ যে আমাৰ ৰিচেণ্ট কি আছিলে উপমান্যু দা শ্বাৰ্ক টেংক গ'ল আহিব তেওঁকো মই কৈছোঁ তেওঁ আহিব তো মই বিজিতকো চিনি পাওঁ ইছাটি তো তোমাক চিনি পাওঁ ভাইটি ডেৰইটি চ' হাউ দিছ মানে টি মাৰ্কেটটোত যেনেকৈ আকৌ মোৰ ঘৰৰ পৰা ওলাই আহিয়ে আছাম টি বুলি এখন আছে মানে মোৰ লগৰ ল'ৰাবিলাক বাহিৰৰ পৰা আহিলে সিহঁতে মানে পেকেটে কিনি লৈ যায় বুজিছা নাই এলুমিনিয়ামৰ সেই পেকেটটোত যে চ' মানে হাউ ইট ইজ ডিফাৰেঞ্চিয়েটেড মানে হাউ ইউ গাইজ কম্পিট দ্য মাৰ্কেট অৰ তুমি নে মেচিনটোৱে বিকা নে তুমি এণ্ড প্ৰডাক্টটো বিকা অ'কে আপোনাৰ কুৱেশ্যনটো ষ্টাৰ্টিঙৰ পৰা যদি যাওঁ
এতিয়া মোৰ প্ৰায়ৰ হ'ল উপমেন্যু দা, বিজিত দা, য়েছ সিহঁতে ষ্টাৰ্ট কৰিছিলে য়েছ উলাটি আৰু ইছাটি। ৰঞ্জিত দাৰ নামটো লোৱা হোৱা নাই, এৰমিকাটি আছে। য়েছ এৰমিকাটি য়েছ সিহঁতে আমাতকৈ আগতে আইডিয়েশ্যন কৰা আৰু Yes. চবৰে একচুৱেলি একে বুলি নকওঁ, চবৰে নিজৰ নিজৰ প্লাছ পইণ্ট আছে। যে Absolutely. এটা ছাইড ধৰি পেলাই ইহঁতে চবে সেইটো ফ'কাছ কৰি সেনেকৈ বস্তুটো আগবঢ়াই দিছে। য়েছ সেইটো আচলতে আৰম্ভণি হ'ল যেতিয়াৰ পৰা আমাৰ ক'ব গ'লে বিজেপি গভৰ্ণমেণ্টে আৰু যেতিয়া জাষ্ট এণ্ড অফ আই থিংক কংগ্ৰেছ গভৰ্ণমেণ্ট যেতিয়া ষ্টাৰ্টআপ বস্তুটো ষ্টাৰ্ট হৈছিলে, ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া ষ্টাৰ্ট হৈছিল, তেতিয়া একদম আৰম্ভণিতে বেংগলোৰ ছাইডত বা পুনে ছাইডত সেনেকুৱাত আৰম্ভণি হৈছিল। গুৱাহাটীত অসমত এনেকুৱা অহা নাছিলে। তাৰপিছত মই যেতিয়া আপোনাৰ গ্ৰেজুৱেশ্যন হ'লোঁ, মানে গ্ৰেজুৱেট হ'লোঁ 2017ত, তেতিয়া লাহেকৈ আপোনাৰ আই থিংক তাৰে আগে আগে নে আই থিংক 2018ত আছাম ষ্টাৰ্টআপ পলিচি কৰি পেলাই 2017 হয় নেক্সটটো ষ্টাৰ্ট কৰিছিলে। য়েছ সেই তেতিয়া ফাৰ্ষ্ট এনেকৈ কৰোঁতে মানে আৰম্ভণি হৈছিল আৰু আপোনাৰ ইয়াতে ষ্টাৰ্টআপ ইক'ছিষ্টেমৰ। আৰু ফাৰ্ষ্ট অসম বুলি ক'লে মাথাত চবৰে কি আহে? চাহ, অসমৰ চাহ। চ' মানে আগৰ পৰাই জানে যে একেই চাহ, মানে কি টাটা টি হওক বা বেলেগ টি হওক, মানে বস্তুটো ক'ব গ'লে চব একেই। ইটছ আইডাৰ CTC যোনটো গাখীৰ চাহ, তাৰপিছত হলিফ টি বেছ যোনটো গ্ৰীণ টি, আৰু কিছুমানে খায় অৰ্থডক্স, আৰু কিছুমান আছে এক্সকিউজিভ টি, সেইবোৰেই আছিল। তাতে একো মানে আপোনাৰ ইন'ভেশ্যন নাছিল বা কোনো একো এড কৰা নাছিলে তাতে বিয়ণ্ড ডেট। চ' এতিয়া আপুনি যেনেকৈ নাম ক'লে উলাটি, ইছাটি, এৰমিকাটি আৰু আমি ডিৰৈটি, আমি চবেই এটা এটা পেইন পইণ্ট ধৰি পেলাই সেইটোকে বেটাৰ কৰিব চেষ্টা কৰিলোঁ। কাৰণ ৰিচেণ্টলি 200 বছৰ পূৰণ কৰিলে আপোনাৰ অসম টি, মানে এজ এ ইণ্ডাষ্ট্ৰী। চ' ইমান গ্ৰেণ্ড হ'ল ইণ্ডাষ্ট্ৰী আৰু ৱৰ্ল্ড ফেমাছ হয়। সেইটোক মানে একেই ৰাখাতকৈ আমি ভাবিলোঁ এইটো আৰু ওৱান ষ্টেপ আহেড লৈ যাওঁ, মডাৰ্ণ টাইমছৰ লগত এডজাষ্ট কৰি পেলাই আমি ইণ্ডিভিজুৱেলি চেষ্টা কৰি আছোঁ যে এইটো বেলেগ বেলেগকৈ আমি আৰু আগুৱাই লৈ যাব পাৰোঁ আৰু মডাৰ্ণ টাইমৰ লগত মানে একে কৰাই দিব পাৰোঁ। মানে চব ইণ্ডাষ্ট্ৰী আগবাঢ়ি গৈ আছে, ৱাই নট আছাম টি? য়েছ মই সেইদিনা কি আছিলে পৰহি কি আছিলে এপল টিভিত চিৰিজ এটা চাইছিলোঁ, শ্ল' হৰ্চেছত মানে কি কৈছিলে MI5 আৰু চিক্ৰেট ছাৰ্ভিচৰ আছে, আৰু তাত আহি মেলি কয় মানে আৰু MI5ৰ হেডজনী কাৰোবাৰ তাত কয় যে বোলে কেন আই গিভ ইউ ছামথিং, হোষ্টে সুধে আৰু কয় য়েছ টি বাট অনলি ইফ ইট ইজ ফ্ৰম আছাম। চ' আছাম টি, আৰু মোৰ তোমালোকলৈ মনত পৰিছে যে এইটোত ধুনীয়াকৈ মাৰ্কেটিং কৰিব পাৰি সেইটো বস্তুত। চ' য়েছ, শ্বাৰ্ক টেংকত আমাৰ অসমৰ পৰা 3জন গ'ল। তো প্ৰথম কথাটো সুধোঁ, শ্বাৰ্ক টেংকত যাবলৈ কেতিয়া মন বা কেতিয়া প্ৰিপেৰেশ্যন আছেনে, মন আছেনে? এণ্ড ছেকেণ্ড কথা মানে হাউ ডাজ শ্বাৰ্ক টেংক প্লেজ ইন টু চ' আই ফ'ল' কুণাল চাই লট। কুণাল চাওক মই পূৰা মানে ফ'ল' কৰোঁ বিকজ অফ হিজ মানে অল দিছ মানে উইজডম। হি ইজ এ ফিলচফিকেল ফাউণ্ডাৰ, মানে সি ফিলচফি পঢ়িছিলে। তো সি এটা কথা কৈছিলে যে দ্য গুড থিং এবাউট শ্বাৰ্ক টেংক ইজ নাও এভৰিবডি ন'জ হোৱাট entrepreneurship or startup is. It is a household name. কালি মই ইয়াৰে এইটো লিখাটোতে লিখিছিলোঁ যে ৰিবেলছ আৰু ৰিস্ক টেকাৰ্ছবিলাকৰ কাৰণে মই এটা পডকাষ্ট ষ্টাৰ্ট কৰি আছোঁ, এণ্ড থেংকছ টু শ্বাৰ্ক টেংক যে ছ'চাইটি এতিয়া জানে যে দে আৰ ফাউণ্ডাৰ্ছ অৰ এণ্টাৰপ্ৰেনাৰ্ছ। এণ্ড বেড থিং এবাউট শ্বাৰ্ক টেংক বুলি কৈছিলে কুণাল চায়ে যে নাও পিপুল থিংকছ ৰেইজিং মানি ফ্ৰম ইনভেষ্টৰ ইজ অল এবাউট ষ্টাৰ্টআপ। বেলেগ বস্তুখিনি মানে মানুহে গমেই নাপায়। চ' য়েছ, চ' তোমাক সুধোঁ যে প্ৰিপেয়াৰেশ্যন বা যাবলৈ মন বা কেনেকুৱা কি ভিউজ? চ' এতিয়া শ্বাৰ্ক টেংকৰ কথা ক'লে মোৰ এটা বস্তু মনত পৰিলে। য়েছ, মোৰ লাষ্ট আই থিংক 2 বছৰৰ পৰা মোৰ নিজৰ স্কুলতে মাতিছিল কেইটামান ইভেণ্টত, মানে এজ এ জাজ ক'ব গ'লে, তাৰপিছত আৰু স্পীকাৰ হিচাপে। প্লাছ মই বেলেগ কিছুমান কলেজতো গ'লোঁ। য়েছ, আমিতো একেলগে গৈছিলোঁ কটনত গৈছিলোঁ, এতিয়া শুনা নাই, তাতে শুনাপুৰ চাগে মই বেলেগকৈ গৈছিলোঁ। য়েছ, তাতে এটা বস্তু পালোঁ যে আপকামিং ষ্টুডেণ্টছ, মই ইভেন মোৰ স্কুলত ক্লাছ 8-9ৰ ষ্টুডেণ্টবোৰে এতিয়া এই শ্বাৰ্ক টেংকৰ হেল্পেদি সিহঁতে এণ্টাৰপ্ৰিনিয়ৰশ্বিপত গুচি যাব খুজিছে, সোমাই যাব খুজিছে, যোনটো আগতে সিহঁতে ভাবাই নাছিল। ষ্টুডেণ্ট লাইফত কোনো নাভাবে, আমাৰ টাইমতো ভাবাই নাছিলোঁ যে কিবা যদি আমাৰ কোনোবা বিজনেছ লাইনৰ আছে সেইটো বেলেগ কথা, কিন্তু মানে নতুনকৈ কিবা এটা ষ্টাৰ্ট কৰিম সেইটো একদম মানে নাছিলেই মাইণ্ডত। এতিয়া সৰুৰ পৰা ইভেন স্কুলতো এনকাৰেজ কৰে, আই থিংক পেৰেণ্টছবোৰো এনকাৰেজ কৰা হৈছে যে অকল চাকৰিৰ ক্ষেত্ৰত চাকৰিৰ ফালে দৌৰিব নালাগে, তুমি নিজৰ পৰা কিবা ষ্টাৰ্ট কৰিব পাৰা। কাৰণ এতিয়া এনেকুৱা ধুনীয়া এটমছফিয়াৰ হৈ গৈছে, নতুন ইনকিউবেটৰ্ছো আহি আছে, সেইবোৰো হেল্প কৰিব, মানে দে আৰ ৰেডি টু হেল্প। চ' ইটছ এ গুড থিং, মানে এইটো বিল্ড হৈ আছে। এবছলিউটলি। তো মই সেইটোৱে যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আছিলে অকল আছাম ষ্টাৰ্টআপ। আছাম ষ্টাৰ্টআপত আমি কহৰ্ট 1 আছিলোঁ। এনাৰেল আইডিয়েশ্যন জাষ্ট ষ্টাৰ্ট হৈছে তেতিয়া আৰু। য়েছ, আছাম ষ্টাৰ্টআপত অলপ 2দিনমান আগত হৈছে।
এতিয়া দিয়াৰ ইজ নীতি হাবত তোমালোক নীতি হাবত আমি নাই এতিয়ালৈ যোৱা নাই য়েছ তো নীতি হাব থাকিলে এতিয়া বায়'নেছ থাকিলে দেৰ আৰ লটছ অফ ইনকিউবেটৰ কামিং ইন ছিকিমত AIC ছিকিম আছে তো নাগালেণ্ডত ইউথলেট ফাউণ্ডেশ্যন আছে তো IIM কেলকাতাই ইয়াতে বেছ বহাই লৈছে এতিয়া IMCAP-টো অলমষ্ট গোটেই নৰ্থ ইষ্ট Yes. চবতে কৰি দিছে য়েছ IIMA ভেঞ্চাৰ্ছে ইয়াতে নৰ্থ ইষ্ট গ্ৰ'থ লেব ষ্টাৰ্ট কৰি আছে আই গেছ তুমিও IIMA ভেঞ্চাৰ মানে কি আছিলে AGL-ত আছিলা AGL আছিলোঁ আৰু এই যোনটো নৰ্থ ইষ্ট গ্ৰ'থ লেব ক'লে তাতেও এতিয়া আমি সিহঁতে বিচাৰিছে আৰু আমাক অ'কে চিন্স AGL-ত আছিলোঁ সেইকাৰণে মানে গ্ৰাণ্ট এটা দিবলৈ অ'কে ভেৰি নাইচ চ' আমি এতিয়া মানে কথাটো জানিব বিচাৰিছোঁ বাহিৰৰ ইনভেষ্টাৰ্ছবোৰো আহিব ধৰিছে ইনভেষ্টাৰ্ছ আৰ কামিং ইন ইণ্টাৰেষ্ট পাই আছে ইণ্টাৰেষ্ট পাই আছে পিপুল আৰ নাও ফিলিং ছেফ এবাউট ইট য়েছ আৰু অলছ' ইয়াৰে ষ্টাৰ্টআপছবোৰ অলপ বেলেগ হয় ট্ৰেডিশ্যনেল মানে যোনটো ষ্টাৰ্টআপ বুলি কয় ছফ্টৱেৰ বেছ বা ছাৰ্ভিচ বেছ বা ফিনটেক য়েছ মোক তুমি সেইটো বুজাই দিয়াচোন যে ষ্টাৰ্টআপ আৰু বিজনেছৰ ডিফাৰেঞ্চটো কোৱাচোন অ'কে এনেই আৰু চিম্পলি মানে ফৰ আমাৰ ৱানাবি অন্টাৰপ্ৰেনাৰ যিমানখিনি ষ্টাৰ্ট কৰিব বিচাৰিছে যে ষ্টাৰ্টআপ কিয় বিজনেছ কিয় কয় বিজনেছ এটা ইভেন ষ্টাৰ্টআপ ইজ এ বিজনেছ Yes. বিজনেছটো এটা গোটেই চব সামৰি লয় বিজনেছটো বা ষ্টাৰ্টআপটো এনেকুৱা মানে বেলেগ এনেকুৱা হয় ইউ আৰ ট্ৰাইং টু ডু ছামথিং ডিফাৰেণ্ট মানে একেই বস্তু হ'ব পাৰে বাট সেইটো আপুনি চিধা লাইনত যোৱাতকৈ বেকাকৈ যাই চেষ্টা কৰোঁ যাতে মানে এণ্ড গ'লটো তাতকৈ যোনটো বেটাৰ হ'ব চেষ্টা কৰে মানে ইউ আৰ ট্ৰাইং টু ইম্প্ৰুভ হোৱাট ইজ দেৰ মানে সেইটো হ'ব পাৰে নতুনো হ'ব পাৰে কমপ্লিটলি নিউ নহ'লে এটা বস্তু আপুনি বেলেগকৈ কৰাও চেষ্টা কৰিব পাৰে সেইটো এটা ষ্টাৰ্টআপ হ'ব পাৰে অ'কে নট নেচেচাৰিলি যে সেইটো পূৰা বেলেগেই কৰিব লাগিব আপুনি পেটেণ্টে কৰিব লাগিব বা সেনেকুৱা কৰিব লাগিব বাট আই থিংক মোৰ মতে যোনটো মই দেখি আছোঁ এনে একদম ৰিজিড এটা এক্সাম্পল মানে ৰিজিড এটা ডেফিনেশ্যন নাই চাগে কিন্তু আমি মানে যি শুনিছোঁ যি বুজিছোঁ এনেকুৱা হয় যোনটো এনি বিজনেছ ডেট ইউ আৰ ট্ৰাইং টু ডু ইট ডিফাৰেণ্টলি এণ্ড ইট ইজ নিউ য়েছ হুইচ ইনভলভছ ইন'ভেশ্যন চ' চিলিকন ভেলীত আছিলে যে টেগটো কৈছিলে বাট তুমি যিটো ক'লা আমাৰ ইয়াতে ষ্টাৰ্টআপবিলাকত টেগ বোলা বস্তুটো তেনেকুৱা নহয় যে আমাৰ ইয়াতে টেগ থাকিবই এণ্ড টেগ বোলা বস্তুটোত কি হয় যে হকিষ্টিক গ্ৰ'থ বুলি কয় আমাৰ ইনভেষ্টৰবিলাকে তো হকিষ্টিক গ্ৰ'থ মানে কি এবাৰ এনেকৈ ঘূৰি মানে হকীৰ দৰে উঠি যায় আৰু হকিষ্টিকডালৰ দৰে বাট আমাৰ বিজনেছবিলাক কেনেকুৱা ইট হেজ এ লং ৰানৱে এয়াৰপ্লেন উইথ এ লং ৰানৱে ই নুৰে এদিন ই উৰিব তো মানে এই থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি যিটো আমি চায়েন্সত পঢ়িছিলোঁ আৰু উৰিলে এনেকুৱা হ'ব পাৰে এইটো মানে এটাই ভাল হ'ল যে হকী ষ্টিকটো পটককৈ যিমান ওপৰলৈ গৈছে ইমান ডাউন আহিব লজ অফ ফিজিক্স লজ অফ গ্ৰেভিটেশ্যন আৰু যদি লাহে লাহে উঠি সেইটো এটা ছাষ্টেইনেবল বিজনেছ হৈছে মানে লং ৰান চব বস্তু ইম্প্ৰুভ কৰি লাহে লাহে বিল্ড কৰি অলপ কৰি সেইটো পটককৈ নামাটো তেতিয়া দিগদাৰ হৈ যায় মানে তো কি আছিলে আৰু এটা কথা হয়তো লজ অফ গ্ৰেভিটেশ্যনৰ কথা আহিল যেতিয়া মই সদায় লজ অফ গ্ৰেভিটেশ্যনটো ইউজ কৰোঁ যেতিয়া মই এই কি আছিলে স্কুলৰ পোৱালিবিলাকক লেকচাৰ দিব যাওঁ বা কলেজত লেকচাৰ দিব যাওঁ যে লজ অফ গ্ৰেভিটেশ্যন মানে মই কওঁ যে মানে হিউমিলিটি হোৱাট মানে ইট মেটাৰ্ছ টু বি হাম্বল এজ এ ষ্টাৰ্টআপ ফাউণ্ডাৰ বিকজ কি হয় ওপৰত উঠি থাকিবা যে আজি তামাম ৰিকগনিশ্যন পাইছোঁ আজি তামাম ফাণ্ডিং পাইছোঁ আজি পূৰা উৰি যোৱা যায় আৰু যিমান ওপৰলৈ যোৱা যায় বিকজ তুমি যিটো কৈছা মানে দেট ইজ দ্য ল অফ ফিজিক্স মানে যিকোনো বস্তু সিমান তললৈ পৰা যায় তো মানে আই হেভ ট'ল্ড ইউ আই গেছ ইন মেছেজ যে মানে আই লাইক দেট কোৱালিটি অফ ইউ যে তুমি হাম্বল হয় মানুহজন হা মানে আই হেভ চেন্সড ইট ন এণ্ড সেইটো বস্তু ফেক কৰিব নোৱাৰি মানে হিউমিলিটি কোনো ফেক কৰিব নোৱাৰে চ' প্লিজ টেল মি এবাউট ডেট হিউমিলিটিৰ ওপৰত হিউমিলিটি এতিয়া মোৰ কথা যি আপুনি ক'লে সেইটো চাগে ইনবিল্ড হয় অবভিয়াছলি আপব্ৰিংগিং য়েছ বাট মানে বিকজ অফ বিং হাম্বল ডাজ ইট হেল্প ইন অন্টাৰপ্ৰেনাৰশ্বিপ বিকজ ফৰ মি ইট হেল্পছ মানে আই হেভ চিন ইট বিকজ অ'কে হুৱেন ইউ ফল ডাউন অলছ' পিপুল আৰ এৰাউণ্ড মি চেইং একো নাই তই কিবা এটা কৰিব পাৰিবি টেনশ্যন ল'ব নালাগে একো নাই তো আপছ এণ্ড ডাউনছ থাকেই বিং হাম্বল এটা বস্তু প্লাছ পইণ্ট হৈ যায় যে আপুনি বেলেগ মানুহৰ লগত সেইটো জেনেৰেলি বেয়াকৈ নলয় মানে যিমানে ওপৰত মানুহ বা আমাৰ নিজৰ ওচৰৰ পাজৰ মানুহ কোনো আপোনাক মানে এটা ৰাইভেল বুলি নকয় মানে বেয়া হিচাপে নলয় মানে যেতিয়া তেতিয়া আপুনি হেল্প ল'ব পাৰে আই থিংক সেইটো হেল্প কৰে হাম্বল হ'লে এবছলিউটলি আৰু এটা বস্তু ক'ব গ'লে হিউমিলিটিৰ কথা সুধিছিলোঁ হিউমিলিটিত কি হেল্প কৰে প্ৰথম এটা ক'লা যে তুমি যাকে তাকে হেল্প খুজিব পাৰি সেইটো বস্তু মই বহুত দিন পাইছোঁ যে মানে সেইটো এটা ছুপাৰ পাৱাৰ হয় তুমি যাকে তাকে হেল্প খুজিব আৰু মানুহক মানুহ লাগে মই মানুহৰ লগত কথা নপতা হৈ গৈছিলোঁ আৰু তেনেকুৱা মানুহ মই শেষত গৈ এদিন মানে ষ্টাৰ্টআপ মিটত লগ পাইছোঁ এণ্ড এগেইন আই এম লাইক অ'কে না ভালকৈ মাতিছোঁ এণ্ড এভৰি ওৱান ইজ লাইক ভেৰি কুল ভেৰি চিল চ' য়েছ এবছলিউটলি তো বিং হাম্বল হেল্পছ আছ ইন দিছ থিং
তো আমি যিহেতু আমি চাইক'লজিত আহিলোঁ তো মই সেই একে আৰু চাইক'লজি ফিলচফিকেল ফাউণ্ডাৰ বুলি নিজকে ভাবোঁ বা এক্সিডেণ্টেল এণ্টাৰপ্ৰেনাৰ। তো এইটো কথা সুধিব তোমাক বিচাৰোঁ যে ৰিচেণ্টলি কোনোবা এখন ইনষ্টিটিউটৰ পৰা মোলৈ মেইল আহিছে। মেইলত কৈছে যে সেয়া কি আছিলে এণ্টাৰপ্ৰেনাৰেল লনলিনেছৰ ওপৰত তেখেতে মানে ৰিচাৰ্চ কৰিব। এণ্ড দেট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু ন, লাইক ৱেন উই ষ্টাৰ্টেড অনলি 25 ষ্টাৰ্টআপ ফাউণ্ডাৰ্ছ ৱেৰ দেয়াৰ ইন কহৰ্ট 1। বহুতকেইটা বেংগলোৰতো আছিলে তেতিয়া। এতিয়া তোমালোকক লগ পাওঁ, আমি সেইদিনা ভিভাণ্টাত লগ পাওঁ, ইট ৱাজ ছাচ এ ফান থিং ন, আমি কিমান ভাল লাগিছে। এভৰি ওৱান শ্বেয়াৰ এবাউট ইটছ আদাৰ। মই পডকাষ্টটোৰ কথা তোমালোকক ক'লোঁ সেইদিনা। তো কমিউনিটিটো আৰু এনেকুৱা নহয় ন, তোমাক লগ পাম তোমাকতো কি দিল্লীৰ পৰা মই মাতিয়ে আছোঁ, কিমান দিন আহিবতো নোৱাৰা, আজি যেনেকৈ লগ পালোঁ। চ' য়েছ, টেল মি এবাউট দিছ এণ্টাৰপ্ৰেনাৰেল লনলিনেছ ডেট মানে লাইক ডেট ইজ এ নিউ টাৰ্ম ডেট ইজ কামিং ইন নাও। অ'কে, বা মেণ্টেল হেল্থ অফ ফাউণ্ডাৰ্ছ। এতিয়া মোৰ ক্ষেত্ৰত যদি কওঁ, এণ্টাৰপ্ৰেনাৰেল লনলিনেছটো মোৰ ক্ষেত্ৰত এনেকুৱা ইম্পেক্টফুল মানে এপ্লিকেবল হয়। ছাপ'জ নৰ্মেল অফিচ চিনাৰিঅ', আপুনি অফিচত গৈছে, নিজৰ কোৱৰ্কাৰ্ছ পালে, একেলগে বহি কাম কৰিলে, ইভেন দো কামটো অলপমান বৰিং হ'ব পাৰে, মানে আকৌ মই ডিছৰেচপেক্ট কৰা নাই, বাট ইউ উইল হেভ পিপল এৰাউণ্ড, মানে আপুনি নিজে ডিছকাছ কৰিলে, ইউ উইল হেভ এ গ্ৰুপ। এবছলিউটলি। বাট এটা যে মানে এটা সেই আছে আৰু ছাৰাউণ্ডিঙত আছে আৰু আপুনি মানুহ পাব মানে এনি টাইম ডুইং ইয়ৰ ৱৰ্ক। বাট আমাৰ ক্ষেত্ৰত এস্পেচিয়েলি মানে নতুনকৈ উঠি অহা বা এনেকুৱা, নতুনকৈ বুলি নহয়, আই থিংক ষ্টাৰ্টআপ জাৰ্নিটো এনেকুৱাই হয়, মানে মানুহ নাপাব, ওচৰত মানুহ নাথাকিব পাৰে, বাট ইউ উইল হেভ টু কিপ অন ৱৰ্কিং। মানে এতিয়া মই ক'ব গ'লে মোৰ অফিচত ছাপ'জ কেতিয়াবা মই অকলে বহি থাকোঁ, 2-3 দিন মই অকলে বহিব লগা হয়, কামটো ইম্পৰ্টেণ্ট হয়, কৰিমে। সেইটো এনেকুৱা কেতিয়াবা ফিল হয় যে যদি মই কাম কৰিলোঁ হয়, এইটো মোৰ তাত নাহিলে হয়, মই মানুহ এটা হ'লোঁ হয়, মানে এনেকুৱা বৰিং বুলি ক'ব, বৰিঙো হয়, আৰু মানে এটা সেই লনলিনেছ কেতিয়াবা ফিল হয় যে চাগে এইটো কৰিলে মোৰ এইটো নহ'লে। বাট চিন্স মই মোৰ কামটো বা যোনটো ইন'ভেশ্যন লৈ পেলাই মই আগবাঢ়ি গৈছোঁ চাহৰ ক্ষেত্ৰত, সেইটো মই নিজে ডিচাইড কৰিছোঁ, উইথ অবভিয়াছলি মাই ফেমিলি ছাপৰ্ট, দে অবভিয়াছলি দেৰ। বাট সেইটো মই যেতিয়া লৈছোঁ, সেইটো কৰিবই লাগিব। চ' সেই লনলিনেছটো মোৰ আহে মাজে মাজে, সেই ফিলিংটো আহে, বাট আই থিংক সেইটো মানুহে ভাবি থাকিব নালাগে। ইট শ্বুড নট বি বিয়ণ্ড ইয়ৰ ৱৰ্ক, মানে নিজৰ লিমিটত ৰাখি। দেৰ আৰ পিপল, মানে মোৰ বাকী আফটাৰ ৱৰ্ক বা অফ ৱৰ্ক মোৰ লগৰ আছে, এতিয়া ফেল' ষ্টাৰ্টআপ ফাউণ্ডাৰ্ছ আপোনালোকে যেনেকৈ মাজে মাজে লগ পাওঁ, কথা পাতি ভাল লাগে, সেইটো ডেট ৰিমুভছ দ্য লনলিনেছ। য়েছ মই সেইটো কমপ্লিটলি বিচাৰোঁ। কি আছিলে মোৰ যিখিনি আউট অফ দ্য ষ্টাৰ্টআপছ মানুহ আছে, মানে যিখিনি ষ্টাৰ্টআপত জড়িত নাই, সেইখিনি মানুহৰ লগত মানে থকাৰ পিছত মানে সেই লনলিনেছটো অবভিয়াছলি বহুতখিনি গুচি যায়। এণ্ড মই ৰিচেণ্টলি এই পডকাষ্টটোৰ কথা পাতোঁতে মানে মই দুজনমান ষ্টাৰ্টআপ ফাউণ্ডাৰে মোক কৈছিলে যে মানে দে আৰ ফিলিং ডিপ্ৰেশ্যন এণ্ড ডেট ইজ এ কমন ইছ্যু, যে আজি তোমাক মিডিয়াই হওক বা ফাণ্ডিঙেই হওক গোটেই বস্তুলৈ ওপৰলৈ পঠাই দিয়ে, আৰু কালি যেতিয়া কোনো নাথাকে মানে কোনোৱে নাযায়, মানে বিকজ এভৰি টাইম ইটছ এ ল অফ নেচাৰ, যে মানে আজি এটা ষ্টাৰ্টআপক যদি নাম হৈ আছে, কালি বেলেগ এটা নাম হ'বই লাগিব, বিকজ ই পুৰণা হৈ গৈ আছে, হয়নে নহয়? তো ডেট ইজ দ্য ল অফ নেচাৰ, মানে ডেট ইজ দ্য ৰুল বুক। আৰু জমেট'ৰ IPOতে লিখিছিলে ৱালখনত যে ইট টেক্স মিনিমাম 10 years টু বিল্ড ছামথিং মিনিংফুল। তো সেই বস্তুটো আমি চাব লাগিব। তো শ্বৰ্ট টাৰ্ম গ্ৰথত হৈ অৱশ্যে কিছুমান ষ্টাৰ্টআপ গুচি যায়, বাট মষ্টলি যিকোনো বস্তু, যেনেকৈ সেইদিনা মনোজ দাৰ লগত কথা পাতি আছিলোঁ, মনোজ দাই কৈছে আজি আমাৰ 10 বছৰ হ'ল এণ্ড হি ষ্টাৰ্টেড দ্য পিগমেণ্ট কেফে। তো বস্তুটোত মানে পাৰ্চিয়াভাৰেঞ্চৰ মানে বহুত বেছি ৰ'ল প্লে' কৰে। তোমাৰ এতিয়ালৈ কিমান বছৰ হ'ল মানে ডিৰয়টিত? মোৰ ষ্টাৰ্টআপ মানে জাৰ্ণিটো এতিয়া কিমান 2017 পৰা এতিয়া 8 বছৰ হ'ব আৰু। চ' অবভিয়াছলি বেলেগ ষ্টেজ আছিলে মোৰ, মেক্সিমাম 5 বছৰ, অলমষ্ট 4 বছৰ R&Dতে গ'ল। ব্ৰেণ্ড হিচাপে 2022, বাট যদি ক'ব গ'লে এতিয়া মোৰ অলমষ্ট 8 বছৰ হ'ব। কি আছিলে চেলেৰি লৈ আছানে কোম্পানীৰ পৰা? চেলেৰি মানে এতিয়া বেছিক এটা মানে ৰিমিউনেশ্যন এটা লওঁ, বাকী চব মানে কোম্পানীতে যায় আৰু বাকী চব গুচিয়ে যায়। তো সেইটো এটা কথা, ইমান টেলেণ্টেড ল'ৰা, বা তোমাক মই পাইছোঁ বা এজ কথা পাতিও গম পাইছোঁ, ইউ হেভ ছ' মাছ টেলেণ্ট। তো লাইক 8 years জীৱনৰ এক্সপেঞ্চ, জীৱনৰ মানে কি আৰু এতিয়াও মানে যিখিনি পইচা লোৱা যায় মানে সেইখিনি পইচাৰে একো নহয়ে মানে। তো মানে হোৱাট ইজ দিছ অবচেশ্যন মানে মই সেইটোৱে ক'ম, মানে মই নিজকে সুধোঁ যে হোৱাট ইজ দিছ অবচেশ্যন মানে যে বা এনেকুৱাওতো হ'ব পাৰে যে কালিলৈতো গোটেই নাইকিয়া হৈ যাব পাৰে, এণ্ড সেইটোৰ প্ৰবেবিলিটি 95% আছে, 5% প্ৰবেবিলিটি হৈ আছে যিটো অবচেশ্যনত কামটো কৰি আছোঁ। চ' হাউ টু মানে ডিল উইথ ডেট, মানে
সেইটোৰ কাৰণে কি পেশ্যন লাগে, পাৰ্চিভাৰেঞ্চ লাগে, কি লাগে? দুটাই লাগিব, পেশ্যন পাৰ্চিভাৰেঞ্চ নোহোৱাকৈ আপুনি নোৱাৰিব। অ'কে, সেইটো দিয়ে আপোনাক লং ৰান ছাৰ্ভাইভ কৰিবলৈ মানে হেল্প কৰে। য়েছ, কাৰণ পেশ্যনটো হ'লেহে আপুনি এইটোত সোমাই পেলাই এইটো ষ্টাৰ্ট কৰিব মানে ষ্টাৰ্ট আপুনি জছত কেতিয়াবা কৰিব পাৰে যে কিবা এটা আহিল, ক'ৰবাত দেখিছোঁ, ক'ৰবাত আজিকালি ৰিলত চবেই আইডিয়া পায় যে চবকে আইডিয়া দি থাকে যে এইটো বিজনেছ কৰিব লাগে, পটককৈ ডেইলি ইমান ইনকাম হয় বা এনেকুৱা চবেই জছত এনেকুৱা হয় যে কৰি দিওঁ। বাট সেইটো কৰিব গ'লেও যে কিমান তাতে ইনপুট লাগিব, ৰিলটো কিমান 15 ছেকেণ্ড 20 ছেকেণ্ডত দেখাই দিব, তাতে আপোনাক অলমষ্ট 1% চাগে আইডিয়া নাই যে এই বস্তুটো কেনে ছেট আপ কৰিব লাগে, আইডিয়া নহ'ব। সেইটোতো যদি সোমাই যাব লাগে, উইদাউট পেশ্যন ইউ উড নট বি এবল টু ডু এনিথিং। কাৰণ আপোনাৰ তাতে যি দেখাইছে সেইটো নহয়, তাৰে আগেইনষ্টত আপুনি বস্তু ল'ব লাগিব, চেল কৰা ক'ত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব। আৰু প্লাছ তাতেতো ছাকচেছটোৱে দেখাই আছে, বাকীখিনিতো দেখুৱাই নাই, মানে চেলেঞ্জেছখিনিতো দেখুৱাই নাই। কাৰণ এতিয়া নতুনকৈ আকৌ আহিব ধৰিছে যে সেইটো আপুনি এইটো ফ'ল' নকৰিব, মই ফচি আছোঁ, এতিয়া তাৰে কাউণ্টাৰ ৰিলো আহিব ধৰিছে যে এইটো নকৰিব, মানে সেইটোতো আপুনি ব্লাইণ্ডলি গুচি যাব। সেইকাৰণে পেশ্যনটো লাগিব, ইউ হেভ টু লাভ হোৱাট ইউ ডু, আৰু যি কৰিব খুজিছে সেইটো ভাল পাব লাগিব। যেনে আপোনাৰ ক্ষেত্ৰত আপোনাৰ সৰ্থেবাৰীৰ যোনটো হেণ্ডিক্ৰাফ্ট আপুনি সৰুৰ পৰাই দেখি আহিছে, ইটছ ইন ইয়ৰ ৰুটছ, সেইটো আপোনাৰ পেশ্যন আছে, প্লাছ নিজৰ আই থিংক ব্লাডতে ক'ব পাৰি আছে। চ' সেইটোৱে আপোনাৰ বেক মানে এটা বুজি পাইছোঁ, ছাপৰ্ট এটা আৰু মানে ফুৱেলিং আৰু ফুৱেলিং। সেইটো লাগিব, দুটাই লাগিব। চ' এটা ইণ্টাৰেষ্টিং কুৱেশ্যন মোৰ সদায় আহে যে মই সেইটো সকলোকে সুধোঁ মানে এনেকৈ আড্ডাবিলাকত যে এণ্টাৰপ্ৰেনাৰ্ছ আৰ মেড অৰ এণ্টাৰপ্ৰেনাৰ্ছ আৰ বৰ্ন? অ'কে, ডেট ইজ আ ভেৰি ডিফিকাল্ট থিং টু আনচাৰ, আই থিংক। মানে মই এনেই তোমাৰ ভিউটো জানিব বিচাৰিছোঁ, মানে সেইটো সেনেকুৱা নাই কোৱা মই যে তাৰে এটা এনচাৰ আছে, অবভিয়াছলি নাই। মানে ৰিচাৰ্চত ৰিচেণ্টলি ওলাইছে যে এণ্টাৰপ্ৰেনাৰ্ছ কেন বি, মানে পিপল কেন বি ট্ৰেইন টু বিকাম ভেৰি গুড এণ্টাৰপ্ৰেনাৰ্ছ, হাৰ্ভাৰ্ডৰ সেইদিনা ৰিচেণ্টলি ওলাইছে। বাট মই তোমাৰ ভিউটো সুধিছোঁ। মোৰ মতে এইটো আনচাৰ এনেকুৱা মানুহে দিব পাৰিব যোনে বহুত দেখিছে জাৰ্ণি। ফৰ এক্সাম্পল এটা ডাঙৰ ইনভেষ্টাৰ যোনে বেলেগ বেলেগ টাইপৰ ষ্টাৰ্টআপৰ মানে ফাউণ্ডাৰ্ছক দেখিছে, সিহঁতক মানে আগবঢ়াই দিছে, তেতিয়াহে আই থিংক ক'ব পাৰিব যে এণ্টাৰপ্ৰেনাৰ্ছ আৰ বৰ্ন অৰ দে আৰ মেড। বাট মোৰ ক্ষেত্ৰত আই থিংক ইটছ আ মিক্স অফ বোথ। বিকজ আই থিংক মোৰ মাইণ্ডছেটটো সৰুৰ পৰাই আছিলে যে তুমি মোক ব্লাডত থকা বুলি ক'লা যে মই সেইকাৰণে কুৱেশ্যনটো আহি গ'ল, মানে যে ব্লাডত আছে, যে ডিএনএত আছে। মোৰ সৰুৰ পৰাই আছিলে যে মোৰ চাকৰি কৰিব মন নাই, মানে বেছিক চাকৰি কৰিব মন নাই। যদি কিবা এটা এইটো নতুন বস্তু হয় য'ত মানে কিবা মই এটা বেলেগ এটা কাম কৰি পেলাই হেল্প কৰোঁ ছ'চাইটিক, সেইটো হ'লে বেলেগ কথা। বাট মোৰ আগৰ পৰাই মন আছিল যে আই উইল ডু ছামথিং ডিফাৰেণ্ট, মানে নতুনকৈ কাম কৰোঁ। আই থিংক ফৰ মি আই থিংক ইট ৱাজ I was made to do this. Very nice, very nice. মই সেইটো বিলিভ কৰোঁ যে সৰুৰ পৰা তেনেকুৱাই কিবা নহয় কিবা এটা বেলেগ কৰা। তো মানে যে অ'কে, যিটো আমাৰ ৰেট ৰেচ বুলি কয়, আনে নেকি দৌৰা দৌৰি যিটো আছিলে, মানে যে অ'কে মানে জানো যে ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়িম, বিকজ মানে ইঞ্জিনিয়াৰ বনিব মন আছে, তো ফিজিক্স কেমেষ্ট্ৰি মেথছে পঢ়িম, ইংলিছ আৰু হিন্দী নপঢ়োঁ, মানে ন' মেটাৰ হোৱাত বোলে। তো দেউতাই ক'ব পাৰ্চেণ্টেজ কমি যাব, টপাৰ নহবি, মতলব নাই, মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগিব, সেইটোৱে পঢ়িম। তো তাৰে পিছত তেনেকুৱা মানে য'তেই গৈছোঁ, মানে মই সদায় মানে জবছে যিটো কৈছিলে যে ডটছ ডু কানেক্ট ইন লাইফ ৱেন ইউ লুক বেকৱাৰ্ড। চ' এতিয়া ঘূৰি চালে গম পোৱা যায় যে প্ৰত্যেক ডিচিশ্যনবিলাকে মানে এইটো জেগাত তোমাক পেলাই আছে, মানে এণ্ড ইউ নেভাৰ ন' ইট। চ' আৰু মানে এজ এ ফাউণ্ডাৰ মই এইটো কথা সকলোকে সুধোঁ, মনোজ দাৰ তাতে যোৱাতেও দেখিছিলোঁ বহুত বেছি কিতাপ। তো কি আছিলে, বৰ্তমান তুমি কিতাপ পঢ়া নে প্ৰেক্টিচটো কৰিব ট্ৰাই কৰি আছা? মই আগৰ পৰাই কিতাপ নাৰ্ড, মানে বুক নাৰ্ড নহয়। অ'কে, মই পঢ়ি ভাল নাপাওঁ। অ'কে, কিন্তু মই শুনি ভাল পাওঁ। তাৰে যদি সেই বুকৰ যদি এডাপ্টেশ্যন আছে, মুভি বা এটা ডকুমেণ্টাৰী হওক, আই এম ভেৰি ইণ্ট্ৰিগড। মানে ডকুমেণ্টাৰী হ'লেও মই বহুত চাই ভাল পাওঁ, প্লাছ মুভিটো হ'লে অভিয়াছলি ৰিয়েল লাইফৰ ভালে লাগে। কিতাপ অলপ পঢ়িছোঁ, মই কোৱা নাই, কিন্তু মোৰ মনটো এটা মোৰ নেগেটিভ পইণ্ট হ'ল যে মোৰ ধৈৰ্য নাই। সেই কিতাপ পঢ়ি ধৈৰ্য নাথাকিলে তুমি এইটো ক্ষেত্ৰত চাগে নাই, হ'ব পাৰে, মানে যে এনেকৈ পঢ়ি থাকিম বৰ লাগি যায় ক'ব গ'লে। বাট এইটো জানো মই কিতাপ আই থিংক মই পঢ়া ষ্টাৰ্ট কৰিম। মই কিছুমান আনিছোঁ, কিছুমান পঢ়িছোঁও মই, মানে যোনটো আপোনাক বেটাৰ কৰিব লাইফত। লাষ্ট কোনখন পঢ়িছা? লাষ্ট ক'ব গ'লে এটা হ'ল, মই ফুটবল খেলি ভাল পাওঁ। চ' ফুটবল মোৰ ফেভৰেট টীম হ'ল মেনচেষ্টাৰ ইউনাইটেড আগৰ পৰাই। ত' তাৰে এটা লেজেণ্ডেৰী আছিলে মেনেজাৰ এলেক্স ফাৰ্গুছন,
তেখেতৰ ডকুমেণ্টাৰী মানে জাষ্ট যেতিয়া ৰিটায়াৰ হৈছিল তাতে ডকুমেণ্টাৰীখন ওলাইছিল সেইখন পঢ়িয়ে আচলতে মোৰ লাইফত অলপমান চেঞ্জেছ আনিছিলোঁ বিকজ সেইটো এটা ফুটবল ছাইড হ'ব পাৰে বাট তেখেতে বিকজ সেইটো মেনেজাৰ আছিলে চ' মেনেজাৰিয়েল পইণ্ট অফ ভিউৰ পৰা কেনেকৈ চব গেম ষ্টাডি কৰিছিলে কেনেকৈ নিজৰ অপনেণ্ট মেনেজাৰৰ টেকটিক্সবোৰ এনেকৈ কৰিছিলে চ' সেইটো দি আপোনাৰ হেল্প কৰে মানে মোক চাগে হেল্প কৰিছে অলপ এইটো মোক মোৰ লাইফটো চাগে অলপ চেঞ্জ কৰিবলৈ এবছলিউটলি নাই মানে মোৰ কাৰণেও মানে মানে একেই পঢ়িব চেষ্টা কৰোঁ মই আৰু এটা কিতাপ পঢ়িছোঁ জেফ বেজোছৰ এটা অট'বায়'গ্ৰাফি আছিলে জেফ বেজোছৰ অট'বায়'গ্ৰাফি কেনেকুৱা হয় এইখন সেইটো এমেজনৰে হয় নিজৰ প্ৰডাকশ্যনৰ চ' তাতে কেনেকৈ ষ্টাৰ্ট কৰিলে আই থিংক 10 বছৰ নে তাৰে আগলৈ যেনেকৈ আছে তেতিয়া এলেক্সা আৰু এইবোৰ অনা নাছিলে চ' তেতিয়ালৈ যিমান ডাঙৰ গ্ল'বেল এম্পায়াৰ এটা বনাইছিলে বিকজ মানুহজন ষ্টাৰ্টিঙত বহুত বেলেগ আছিলে ট'টেল নাৰ্ড মানে গীক টাইপ আছিল পিছত যিমানে আপোনাৰ বিজনেছটো বাঢ়ি গ'ল মানুহজনে নিজকো এডপ্ট কৰিলে কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে উইথ দ্য বিজনেছ মানে নিজকো আজিকালি যোনটো নেচেচাৰী হয় ব্ৰেণ্ড বনাব লাগে অলং উইথ ইয়ৰ ষ্টাৰ্টআপ সেইটোৱে মানে ওৱান অফ দ্য ফাৰ্ষ্ট পাৰ্চনছ টু ডু ডেট মানে কেনেকৈ নিজক চেঞ্জ কৰিলে নিজৰ এটিটিউড চেঞ্জ কৰিলে কেনেকৈ নিজক ফেচ কৰিব লাগে বা নিজৰ যদি পাৰ্চনেল লাইফটো ওলাই যায় কেনেকৈ ডিল কৰিব লাগে চ' ই ৱাজ আ ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি য়েছ মানে তাত সেইটো বস্তু আমি গম পোৱা যাব মানে যে পাৰ্চনেল প্ৰফেচনেল মানে নিজক চেঞ্জ কৰিলেহে নিজৰ কোম্পানীটোকো এটা ডাইৰেকশ্যনত লৈ যাব পাৰে আৰু সদায় যে কোম্পানীৰ লগতে এলাইন হ'ব লাগে সেইটো নহয় নিজৰ পাৰ্চনেলিটিও ইম্পৰ্টেণ্ট হয় ভেৰি নাইচ মই মানে সেই মানে কিতাপখন নাই পঢ়া মই সেইখন চাব লাগিব মই ৰিচেণ্টলি পঢ়ি আছোঁ এইখন কি নাম আছিলে মানি ট্ৰেপখন ই লিখিছে কি নাম আছিলে সি চব বেংকৰ CFO আছিলে তো হাও মানে মায়চি সেন চব বেংকৰ যোনজন মানে হাও হি ইনভেষ্টেড মানি লাইক এনিথিং ন উইৱৰ্ক উবাৰ অ'য়ো তামাম টকা যে দিছিলে যে মানে দেট ষ্টাৰ্টআপ বুম ইন ইণ্ডিয়া তো সেই গোটেইখিনি আছে মানে যে সেই তাৰে ডিল মেকিং মানে জুকাৰবাৰ্গে কেনেকৈ মানে ফেচবুকৰ অলপো শ্বেয়াৰ নাপালে সি এণ্ড হি ৰিগ্ৰেটছ ডেট জেনচন হুৱাঙৰ সেইদিনা এনভিডিয়াত কিবা এটা দি আছিলে ন যে কেনেকুৱা ৰিগ্ৰেট কৰে মানে সি মানে যে বোলে মই এইটো এনভিডিয়াৰ শ্বেয়াৰ ল'ব নহ'ল তো য়েছ তুমি চাব পাৰা এইখন মানি ট্ৰেপ আৰু মই অবভিয়াছলি এমেজনৰ এইখন চাব লাগিব চেলেঞ্জেছ এতিয়া নিয়াৰ ডেট এক্সপিৰিয়েঞ্চ ক'লে আমাৰ মষ্ট হৰেণ্ডাছ চেলেঞ্জাৰ যিটো মানে চবতকৈ দেন ষ্ট্ৰাগল নিয়াৰ ডেট বুলি ক'ব পাৰি তেতিয়াহ'লেতো বঢ়িয়া মানে আহিছে মানে আছিল 2-3টামান আছিল মেজৰ ফাৰ্ষ্ট আমাৰ আছিলে এই ক'ভিডৰ টাইমত এতিয়া ফাৰ্ষ্ট লকডাউন হৈছিল তেতিয়ালৈকে প্ৰাইভেট লিমিটেড কোম্পানী কৰিছিলা নাই আমি প্ৰাইভেট লিমিটেড একদম ষ্টাৰ্টিঙতে কৰা মানে যেতিয়া ইনকৰ্পৰেট ফাৰ্ষ্ট মানে যেতিয়া এপ্লাই কৰিছিলোঁ NRLত তাৰে আছিলে ক্ৰাইটেৰিয়া যে প্ৰাইভেট লিমিটেড হ'ব লাগিব LLP আৰু প্ৰাইভেট লিমিটেড পিছত প্ৰাইভেট লিমিটেড কৰিব লাগিব LLP কৰি আকৌ কৰাতকৈ প্ৰাইভেট লিমিটেড কৰিলোঁ ঠিক আছে তুমি অলপ আমাৰ মানে অডিয়েঞ্চৰ কাৰণে এইটো বুজাই দিয়া যে কি কৰিব পাৰি প্ৰপাৰ্টিশ্বিপ LLP প্ৰাইভেট লিমিটেড পাৰ্টনাৰশ্বিপ 4টা টাইপৰ কোম্পানী থাকে তো প্ৰাইভেট লিমিটেড কিয় কৰিব লাগে যে তুমি যে ক'লা কথাটো সেইটো জাষ্ট আমাৰ যিখিনি মানে এণ্টাৰপ্ৰিনাৰ হ'ব বিচাৰিছে জানক মানে আৰু এইটো বহুত ধুনীয়া কথা ক'লা যে তুমি লগে লগে কৰিছা চ' ৱেন মই কৰিছিলোঁ মই 2 বছৰ চ'ল প্ৰপাৰ্টিশ্বিপত আছিলোঁ পিছত মই দিল্লীত গৈ মেলি গম পাইছোঁ যে মোৰ লগৰ ল'ৰা এটাই অলৰেডি প্ৰাইভেট লিমিটেড কোম্পানী বনাইছে বিজনেছ কৰা নাই 2 বছৰ মই বোলো আমাৰ এতিয়া ভয়ানক মানে ইটছ এ টেৰৰ মানে প্ৰাইভেট লিমিটেড কোম্পানী এতিয়াও মই বহুত ফাউণ্ডাৰ লগ পাইছোঁ হয় কাৰণ আমি তেতিয়া কৰোঁতেতো আমাৰ একো ইনকাম নাছিলে আমি R&D কৰিছিলোঁ য়েছ ইমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে কৰিব কমপ্লায়েন্সেছ বিকজ অফ কমপ্লায়েন্সেছ মই সেইদিনাও তাতে লগ পাইছোঁ যে মানুহে প্ৰাইভেট লিমিটেড কোম্পানী কৰিব এতিয়াও নোখোজে আৰু এটা বস্তু ইয়াতে সেই কমপ্লায়েন্সবোৰ কৰিবলৈ ষ্টাৰ্টআপ ক্ষেত্ৰত য়েছ মানে ইমান ভাল এয়া নাই মানে ছাৰ্ভিচ প্ৰভাইডাৰ এণ্ড ভেৰি কষ্টলি হয় মানে বহুতে নাজানেও যে ষ্টাৰ্টআপ এটাৰ বহুত মানে এয়া পায় গভৰ্ণমেণ্টৰ পৰা ফেচিলিটিজ পায় সেইবোৰ এভেইল কৰিব পাৰি বাট ইয়াৰে ছাৰ্ভিচ প্ৰভাইডাৰ সেইটো আইডিয়া নাই নৰ্মেল প্ৰাইভেট লিমিটেড বা নৰ্মেল বিজনেছে চলাব পাৰে বহুত কমেই আছে সেইটো বিচাৰি ওলোৱাটো অলপ দিগদাৰ ইয়াতে য়েছ মইতো বাহিৰৰ মানে ছাৰ্ভিচেছে ইউজ কৰি আছোঁ কি আছিলে বকিল চাৰ্জ তাতে আৰু মই সেইদিনা কোনোবাই কৈ আছিলে তাত যে 15,000 টকা লাগে কোম্পানী ফৰ্ম কৰিব মই বোলো মোৰ সময়তো বহুতে কৈ আছিলে 15,000 টকা মই 3,000 টকাত কৰিছোঁ প্ৰথম কোম্পানী ছেকেণ্ড কোম্পানী 3,500 টকাত ৰেজিষ্টাৰ কৰিছোঁ তেতিয়া পিপুলৰ চক মানে ইমান কম দামত কমতে হয় মোৰো আমাৰ লগৰ পৰাই কৰিলোঁ সেইকাৰণে ভেৰি ট্ৰু মই সেইকাৰণে কৈছোঁ তোমাক যে এইবিলাক মানে বস্তু মানুহে জানিব লাগে যে আমাৰ ষ্টাৰ্টআপ কমিউনিটিত ফাউণ্ডাৰে গম পোৱা নাছিলে যে ইমান কমতে হয় ইটছ এ ড্ৰেডেড টাৰ্ম চ' য়েছ ত' প্ৰাইভেট লিমিটেডত কিয় ফাণ্ডিং দিয়ে আমি সেইটো কুৱেশ্যনত আছিলোঁ দেন আমি চেলেঞ্জত যাম প্ৰাইভেট লিমিটেডত কি হয়
যেতিয়াৰ পৰা ফৰ্ম হয় এইটো শ্বেয়াৰ্ছত ডিভাইড হৈ যায় অ'কে মানে আপুনি দুজন ফাউণ্ডাৰ হওক বা 3-4জন যেনেকুৱা হয় সিহঁতৰ মাজত আপন ইনভেষ্টমেণ্ট মানে সেইটো ভগাই ল'ব পাৰে যে ইমান পাৰ্চেণ্টেজ থাকিব আৰু অ'ভাৰঅল শ্বেয়াৰ্ছ ভগাই পেলাই কিমান একৰ্ডিং টু পাৰ্চেণ্টেজ সেই শ্বেয়াৰ্ছবোৰ ভাগ হৈ যায় অ'কে চ' তাতে ইনভেষ্টৰ্ছৰ হেল্প হয় যদি ইকুইটি ফাণ্ডিং বিকজ ইনভেষ্টৰ মেইনলি ইকুইটি ফাণ্ডিঙে কৰে জেনেৰেলি যদি অলপ আমি ওপৰত তোমালোকে ইকুইটি ফাণ্ডিং ৰেজ কৰিছা নাই আমি এতিয়ালৈ কৰা নাই অ'কে তেতিয়া কি হয় ইকুইটি ফাণ্ডিং কৰিলে তেতিয়া সেইটো হেল্প হয় সেইটো মানে কমপ্লায়েন্সটো ইজি হৈ যায় য়েছ মানে আকৌ নতুনকৈ আপুনি পেপাৰ ৱৰ্ক কৰি নিজৰ LLP বা প্ৰপাৰ্টিশ্বিপ সেইবোৰ ট্ৰেন্সফৰ্ম কৰি পেলাই চেঞ্জ কৰিব নালাগে সেই চেঞ্জ কৰাটো বহুত ঝামেলা কেতিয়াবা পূৰা মাৰ্জ হৈ যাব পাৰে আপুনি বেলেগকেও ফৰ্ম হৈ যাব লাগে এবছলিউটলি আপোনাৰ আগৰ যোনটো ট্ৰেকশ্যন ডেটা আছিল সেইবোৰ ৰেভিনিউ একোৱে নাথাকে চব গুচি যায় চ' ইট ইজ বেটাৰ আৰু চবৰে ইজি কাৰণে চবে কয় যে আপোনালোকে কৰি লওক বিফৰ গেটিং আ ফাণ্ডিং অৰ আস্কিং ফৰ ইট আৰু LLP কৰিব পাৰে বাট LLPত বহুত কমপ্লায়েন্স কমি যায় কিন্তু এটা স্কেলৰ পিছত সেইটো LLPটো ডাজ নট মেক চেঞ্চ সেইকাৰণে যদি পাৰি ইফ ইউ আৰ অ'কে টু ডিল উইথ অল দ্য কমপ্লায়েন্সেছ প্ৰাইভেট লিমিটেড যিমান সোনকালে পাৰি কৰি লোৱাই ভাল সেইটোত এটাই ইম্পৰ্টেণ্ট হ'ল দুজন মিনিমাম লাগিব ডাইৰেক্টৰ লাগিব চ' আমি আমাৰ ৱানাবি যিখিনি এণ্টাৰপ্ৰেনাৰ্ছ আছে মই সেইটো কথা এটা ক'ব খুজিছোঁ যে চাৰ্ক টেংক চবে কৈ আছে তো চাৰ্ক টেংকত যে কয় যে 2% দিম আৰু মোক লাগে 30 কোটি টকা চ' সেই বস্তুটো কয় এটা ৰিজনতে যে সেইটো প্ৰাইভেট লিমিটেড কোম্পানী হ'লেহে পাৰিব আদাৰৱাইজ চাৰ্ক টেংকতো পইচা খুজিব নোৱাৰে যদি প্ৰাইভেট লিমিটেড কোম্পানী নহয় চ' য়েছ কামিং বেক টু সুদৰ্শন আমাক এতিয়া লাগে দ্য চেলেঞ্জেছ নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চটো চ' ফাৰ্ষ্ট নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ হৈছিল মোৰ ক'ভিডৰ ফাৰ্ষ্ট লকডাউন আমাৰ যোনটো ৱৰ্কিং প্ৰট'টাইপ কৰি বনাই আছিলোঁ NRL ফাণ্ডিঙৰ পৰা সেইটো অলমষ্ট জাষ্ট কমপ্লিট হ'ব হৈছিলে তেতিয়া পৰি গ'ল আপোনাৰ পূৰা চাট কোনো ওলাব নোৱাৰে কোনো সোমাব নোৱাৰে চব দোকান বন্ধ অকল গ্ৰ'চাৰী তাৰ বাহিৰে একোৱেই নাই তেতিয়া ভাবি আছিলোঁ কি কৰোঁ আমি এনেকৈ বহি থাকিব নোৱাৰোঁ আমাৰ একো ছফ্টৱেৰ ছাৰ্ভিচো নহয় যে আমি ঘৰত বহি লেপটপবোৰ খুলি সেইটো দি কিবা কৰিম আমি আমাৰ ৱৰ্কশ্বপত যাবই লাগিব বস্তুটো কমপ্লিট কৰিবই লাগিব চ' ফৰ্চুনেটলি 2-3 দিনৰ পিছত চাগে অলপ কিছুমান SOP অলপ ওলালে যে আপুনি যাব পাৰে কিবা ক'ৰবাৰ ৰিটেন বা গাড়ীত লিখি পেলাই যাব পাৰে যে এনেকৈ কৰিব পাৰে চ' এইটো হেল্প হ'ল বাট তথাপি আমাৰ বহুত লিমিটেড হৈ গ'ল যে আৱাৰ্ছখিনি কমি গ'ল তাত মাজতে অড ইভেণ্ট ৰুল আহিলে গাড়ী এখন দিলে মানে ছাপ'জ আপোনাৰ ইভেণ্ট নম্বৰৰ গাড়ী আছে পিছদিনা নিব নোৱাৰিব এনেকুৱা টাইপ আহিলে সেইটোত আৰু তাৰপিছত সেইটো টাইমত আমাৰ জাষ্ট আমি ফেক্টৰীটো বনোৱা ষ্টাৰ্ট কৰিছিলোঁগৈ মানে বা ভাবিছিলোঁ আৰু যে শ্বিফ্ট কৰিম সেই মৰাণৰ ফালে মই চাগে মই তেতিয়া যোৱা নাছিলোঁ চাইছিলোঁ বিকজ তাৰে মাটি তাৰ এনচেষ্ট্ৰেল লেণ্ড আছিলে চ' সেইটোতো চেলেঞ্জ আহি গ'ল যে ট্ৰেভেল কৰাটো দিগদাৰ মানে নট জাষ্ট লকডাউনৰ কাৰণে বাট এই মানে কণ্টামিনেশ্যন আহিলে বেমাৰ হ'লে বা এয়া হ'লে কি হ'ব তেতিয়াতো আৰু পৰি যাম সেইটো কাৰণে হল্ট হৈ গৈছিল তাৰ পিছৰ চেলেঞ্জটো হৈছিলে আমাৰ যেতিয়া ৱৰ্কিং প্ৰট'টাইপ বনাই জাষ্ট চেছ হৈছিল এমাউণ্টটো তেতিয়া আমাৰ মেচিনটো হৈছিল তাৰপিছত আমাৰ আইডিয়া নাই যে আমি এইটো কেৰি ফৰৱাৰ্ড কেনেকৈ কৰোঁ আমাৰ ফেক্টৰীটোতো বনাম কিমান খৰচ হ'ব পইচাটো কোনে দিব আৰু সেইটো এটা নৰ্মেল ফেক্টৰী খোলা আৰু মানে কেপিটেল যোনটোত ইনভেষ্টমেণ্ট লাগে এস্পেচিয়েলি মেনুফেকচাৰিং ছেক্টৰত বহুত বেছি ইনভেষ্টমেণ্ট সেইটো আপোনাৰ যদি ফেমিলি বহুত বেছি আপোনাৰ দিব নোৱাৰে বা বিজনেছ নাই আগৰ পৰাই তেতিয়া বহুত দিগদাৰ এইটো নিজৰ পৰা মানে সৰু ষ্টাৰ্টিঙৰ পৰা কৰিম বিকজ আপোনাৰ আইডিয়া নাই এইটো এটা ষ্ট্ৰাকচাৰ বনাব লাগিব ষ্ট্ৰাকচাৰত এইবোৰ দিব লাগিব ফেক্টৰীৰ পাৰ্মিট ল'ব লাগিব কিবা কিবি বহুত থাকে সেইটো এটা চেলেঞ্জ আছিলে ফৰ্চুনেটলি তেতিয়া আকৌ NRL আইডিয়েশ্যনে আমাক ৰিচ আউট কৰিলে যে আমি থ্ৰু আউট দ্য ইয়াৰ এবাৰ অ'পেন থাকিম আপোনালোকে আৰু ল'ব পাৰে বিকজ আমি ফাৰ্ষ্টত আইডিয়াটো POC গ্ৰাউণ্ড পাইছিলোঁ পিছত আমি স্কেল আপ গ্ৰাউণ্ডৰ কাৰণে এপ্লাই কৰিলোঁ আৰু তেতিয়াও মানে আমি পালোঁ আৰু এইটো তেতিয়া আমি হেল্পফুল যে আমি তাত ফেক্টৰীটো ছেট আপ কৰি পেলাই লাহেকৈ ষ্টাৰ্ট কৰিলোঁ চ' দিজ ৱেৰ দ্য ফাৰ্ষ্ট টু মেজৰ নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ আৰু চ' এবাৰ তুমি সৰুকৈ কৈ দিয়া মানে হোৱাট ইজ আইডিয়া টু POC গ্ৰাণ্ট হোৱাট ইজ স্কেল আপ গ্ৰাণ্ট মানে হোৱাট ইজ দ্য মিনিং অফ আইডিয়া টু POC হোৱাট ইজ দ্য মিনিং অফ স্কেল আপ অ'কে POC হ'ল প্ৰুফ অফ কনচেপ্ট আৰু আইডিয়া হ'ল যিকোনো আপুনি ষ্টাৰ্টআপ এটাৰ আইডিয়া মানে যেনেকৈ ভাবিছে যে এইটো আমি এক্সিকিউট কৰিম সেই আইডিয়াটো কংক্ৰিটকৈ বনাব লাগিব যে সেইটো জাষ্ট ক'লে নহ'ব যে মোৰ এইটো আছে মই এনেকৈ কৰিম সেনেকৈ ক'লে সেইটো আইডিয়া বুলি নধৰে আপুনি তাৰে বিজনেছ প্লেন যোনটো কয় বিজনেছ প্লেন হিচাপে এটা বনাব লাগিব যে এইটো মই এনেকৈ ষ্টাৰ্ট কৰিম এইটো ইয়াৰ পৰা ইনপুটছ ল'ম ছাপ'জ ৰ মেটেৰিয়েল ল'ম বা কাৰোবাৰ পৰা এইটো ছেক্টৰত আমি বেলেগ প্ৰফেচনেল হেল্প ল'ম এনেকৈ কৰি মেলি আমি এটা লাষ্ট ষ্টেজ
যোনটো প্ৰুফ অফ কনচেপ্ট মানে সেই আইডিয়াটো আপুনি যাই পেলাই এনেকুৱা এটা ফৰ্মত লৈ যাব যোনটো মাৰ্কেটত নামিব পাৰি অ'কে সেই আইডিয়াৰ পৰা POC মানে প্ৰুফ অফ কনচেপ্ট যোৱা যোনটো ফাণ্ডিং হয় সেইটো আইডিয়াটো POC গ্ৰাণ্ট বুলি কয় সেইটো চবতকৈ আৰ্লিয়েষ্ট ষ্টেজ অফ ফাণ্ডিং বা গ্ৰাণ্ট বুলি কয় অ'কে অ'কে তাৰপিছত স্কেল আপটো হ'ল স্কেল আপটো আপুনি POC প্ৰুফ অফ কনচেপ্ট বা যেতিয়া আৰ্লি ট্ৰেকশ্যন পায় তাৰ পৰা জাষ্ট ষ্টাৰ্ট কৰিছে যেতিয়া য়েছ তাৰ পৰা অলপমান বঢ়াবলৈ আৰু যাতে অলপ বেছি ডাঙৰ মাৰ্কেট ল'ব পাৰে বা বেছি স্প্ৰেড কৰিব পাৰে ডাঙৰ বেছি কাষ্টমাৰ ল'ব পাৰে সেইটো স্কেল আপ আৰু গ্ৰাণ্ট সেইটো চবৰে কাৰণে বেলেগ বেলেগ স্কেল চবৰে বেলেগ বেলেগ এণ্ড ট্ৰেকশ্যনটো হ'ল যে আমি কিমান যদি ৰেভিনিউ আছে নাম্বাৰ্ছ মান্থ অন মান্থ গ্ৰ'থ আৰু যদি ৰেভিনিউ নাই তেতিয়াহ'লে কিমান কি ইম্পেক্ট হৈছে বা ক'ৰবাৰ ৰ' মেটেৰিয়েলছ আহিছে বা জাৰ্ণিটো ট্ৰেকশ্যন হৈ যায় যেনেকৈ মই এটা প্ৰি ৰেভিনিউ চলাই আছোঁ তাত মই জাৰ্ণিটো দেখাইছোঁ সেইটো এটা ট্ৰেকশ্যন চ' য়েছ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ট্ৰেকশ্যনটো চ' আৰু তোমাক যিহেতু আমি কি আছিলে তোমাৰ কিতাপখনৰ নামটো কি আছিলে কি ক'লা জেফ বেজছৰ যিখন আছিলে তো তাত তোমাক মই এটা কথা সুধিছোঁ যিটো পাৰ্চনেল কথা কৈছিলা চ' মানে পাৰ্চনেল ছেক্ৰিফাইচ ডিৰয়টিৰ কাৰণে কিমান কৰিছা যদি এটা সুধোঁ মানে যে এইটো মই চবতকৈ ডাঙৰ পাৰ্চনেল ছেক্ৰিফাইচ কৰিছোঁ আমি প্ৰফেচনেলখিনি শুনিলোঁ চেলেঞ্জেছ শুনিলোঁ ডিৰয়টিৰ বা তুমি নিজৰ পাৰ্চনেল ছেক্ৰিফাইচ কি কৰিছা পাৰ্চনেল ছেক্ৰিফাইচ এটা কৰিলোঁ ষ্টাৰ্টিঙতে মই ফাইনেল ইয়াৰ থাকোঁতে চাকৰি পাইছিলোঁ এটা বিজনেছ ডেভেলপমেণ্ট এনেকুৱা ছেক্টৰত সেইটো চান্স আছিল মোৰ যোৱা ইণ্ডোৰত যাম বুলি ভাবিছিলোঁ বাট সেইটো মই নগ'লোঁ অ'কে তাৰপিছত মই আৰু নবহিলোঁৱে তাৰপিছত মই চাকৰি ফালে নাচালোঁৱে হাঁ চব বাদ দিলে এইটোতে সোমাই গ'লোঁ য়েছ আৰু মোৰ তেতিয়াহ'লে একো নাছিলে যে কিমান বছৰত বস্তুটো কমপ্লিট হ'ব মই আৰ্নিং কৰা ষ্টাৰ্ট কৰিম বাট মই সোমাই গ'লোঁ আইডিয়াটোৰ পিছত য়েছ এইটো ওৱান অফ দ্য মেজৰ আই থিংক মোৰ নিজৰ ছেক্ৰিফাইচেছ তাৰ বিয়ণ্ড হ'ল অভিয়াছলি যোনটো আপোনাৰ লগত ডিছকাছ কৰিছিলোঁ এতিয়া আমি আৰ্নিঙৰ ফালে এনেকৈ যোৱা নাই পাৰ্চনেলি আমি নাচাওঁ যে আমি ইমান কোম্পানীৰ পৰা ল'ম এতিয়া আমি কোম্পানী বা ষ্টাৰ্টআপটো যিমান আগবঢ়াব পাৰোঁ যিমান ডাঙৰ কৰিব পাৰোঁ নিজে ফ্ৰুগেল হৈ মেলি মানে তাক বচাই আছোঁ আৰু আমাক যিমান লাগে সেইখিনি আই থিংক এতিয়াৰ কাৰণে চাফিচিয়েণ্ট আৰু সেইটোৰ কাৰণে কিছুমান লাইফ ডিচিশ্যনছ অলপ পিছুৱাইও যায় ভেৰি ট্ৰু লাইফ ডিচিশ্যনছ পিছুৱাই যায় সেইটোত মই এগ্ৰী কৰোঁ তাৰপিছত আছিলে মানে ঘৰৰ পৰা কি কয় এতিয়া বা প্ৰথমতে চাকৰি এৰাৰ সময়ত তেতিয়া অলপমান এয়া কৰিছিলে নে তোমাৰ ঘৰখন ছাপৰ্টিভ এতিয়া ইমান বছৰ কৰি আছোঁ ছাপৰ্টিভ হিচাপে ক'ম মানে অভিয়াছলি মাজে মাজে যেতিয়া মোৰ ল' পইণ্টছ আহিছিলে তেতিয়া মানে কুৱেশ্যন কৰিছিলে যে মই ঠিক কৰি আছোঁ নে নাই মানে এতিয়াও কৰিব লাগে নে বেলেগ চাব লাগে বাট থ্ৰু আউট দ্য জাৰ্ণি ফ্ৰম দ্য ষ্টাৰ্ট বহুত ছাপৰ্টিভ আছিলে মানে ফাৰ্ষ্টত কিছুমান কুৱেশ্যনছ সুধিছিলে যোনটো লেজিটিমেট কুৱেশ্যনছ কেনেকৈ কৰিবি কি কৰিবি মানে সিহঁতেও জানিব খুজিছিলে যে মই কি কৰি আছোঁ আৰু সেইটো সিহঁতৰ চকু দি চাব গ'লে সেইটো মানে ভাল কাম কৰি আছোঁ নে নাই সেইটো চাব বিচাৰিছিলে আৰু মাজে মাজে কিছুমান ফিউ কুৱেশ্যনছ সোধে বাট আদাৰ দেন ডেট মানে ফুল্লি ছাপৰ্টিভ মানে মোৰ মা দেউতা আৰু বাও আছে তিনিজনে মিলি বহুত ছাপৰ্ট কৰিছে ভাল লাগিলে মই ৰিচেণ্টলি মানে ক'ৰবাত জাকিৰ খানৰ কিবা এটা চোৱাতে মই কটন কলেজত কৈছিলোঁ যে কোনোবাই সুধিছিলে মোৰ আইডিয়া আছে ঘৰৰ পৰা মানে একদম সেই নকৰে মানে আমাক চাকৰিয়ে কৰিব দিছে চৰকাৰী চাকৰি কৰিব দিছে তো মই তেতিয়া কৈছিলোঁ যে তোৰ পেৰেণ্টছে তোৰ কাৰণে তোক সদায় ভাল পায় তোক ভাল পায় কাৰণে তোৰ ছেফটিটো বিচাৰে সিহঁতক তোৰ পৰা পইচা নালাগে হয়নে নহয় তোমাৰ পৰা পইচা সিহঁতক নালাগে সিহঁতে ভাবি আছে যে চাকৰি এটা কৰিলে বিন্দাছ টেনশ্যন নোহোৱাকৈ আৰামছে মজাকৈ চলি যাব পাৰে কেলেনো ইমান ফ্ৰাষ্ট্ৰেশ্যনত হ'ব পাৰে তেখেতসকলক পইচাও নালাগে তেখেতসকলক এটাই টেনশ্যন যে আমি যোৱাৰ পিছত ইহঁতি যেন ভালকৈ থাকিব পাৰে তো ইট ইজ বিকজ অফ দ্য লাভ সেইটো হয় মানে আৰু অবভিয়াছলি মানে মই ইমান বছৰ জাৰ্ণিৰ পিছত মই সেইটো ৰিয়েলাইজ কৰিছোঁ যে ছাপৰ্টেতো কৰিছে আদাৰৱাইজ ইমান বছৰ কৰিব কেনেকৈ পাৰিলোঁ ভেৰি নাইচ এনচাৰ য়েছ চ' আমি ৰেপিড ফায়াৰ কেইটামান কুৱেশ্যন আছে মোৰ মনত নাই সেইকেইটা আমি সুধোঁ কি আছিলে ফিউচাৰ প্লেনছ এণ্ড অল সেইটোতো আৰু তুমি ইনভেষ্টৰক কৈ থাকা দ'জ আৰ মানে নট মাছ টু সেইটো লাষ্টত আমি আমাৰ যিখিনি এণ্টাৰপ্ৰিনাৰ্ছৰ আছে তাৰে কাৰণে আমি দুজনৰ ফালৰ পৰা এটা সেয়া কৰোঁ কি আছিলে লেচনছ যাওক মানে লেচনছ বুলি নকওঁ আৰু আমি ইমান ডাঙৰ পজিশ্যনত নাই অহা চ' মই তোমাক দুটামান তোমাৰ টি আছা যিহেতু এটা সুধোঁ কি আছিলে গ্ৰীণ টি আৰু ব্লেক টি এতিয়া বৰ্তমান মই উলং টি প্ৰিফাৰ কৰোঁ কাৰণ এইটো আমাৰ থাৰ্ড ভেৰিয়েণ্ট হয় অ'কে গ্ৰীণ টি আৰু ব্লেক টিত তুমি নক'লা আৰু অ'কে উলং টিটো কি আছিলে আমাৰ উলং টি একচুৱেলি এটা চাইনিজ ট্ৰেডিশ্যনেল ৱে অফ মেকিং টি হয় মাল্টিপল টাইমছ অফ ফাৰ্মেণ্টেশ্যন হয়
তেতিয়া আপোনাৰ ফ্ৰুটি এৰ'মেটিক নতুনকৈ ধুনীয়া ফ্লেভাৰ এটা ডেভেলপ হয় Yes. সেইটোৰ মানে গ্ৰীণ টিৰ বেনিফিটছ থাকে Yes. কিন্তু খাবলৈ বহুত ধুনীয়া কালাৰটোও ধুনীয়া মানে যদি এনেকৈ গ্লাছৰ ইয়াত লৈ পেলাই পোহৰত লৈ চাই ধুনীয়া গল্ডেন অৰেঞ্জ কালাৰ এটা আহে লিকাৰটো আছেনে তোমাৰ লগত তাত ডিৰয়টিত আছেনে আছে আছে ডিৰয়টিত আছে আমি এইটো চ' প্ৰিমিয়াম অফাৰিংটো কৰোঁ এবচলিউটলি চ' আমাৰ মানে যোনে চাব সিহঁতকো যদি মানে ফাউণ্ডাৰে ৰিকমেণ্ড কৰিছে সুদৰ্শনে ৰিকমেণ্ড কৰা টি হ'ল ওলং টি আৰু ইহঁতৰ মানে এতিয়া ক'ব গ'লে দুটা পিলাৰ হ'ল আমাৰ দুটা মেইন পিলাৰ হ'ল গ্ৰীণ টি ব্লেক টি হে নাইচ মই সেইকেইটা ঠিকে perfect। কুৱেশ্যন সুধিছোঁ তেতিয়াহ'লে তাৰেপিছত আছে ৰাতিপুৱা শুই উঠি কি কৰা দ্য ফাৰ্ষ্ট থিং ইউ ডু ইন দ্য মৰ্ণিং ৰাতিপুৱা শুই উঠিয়ে ফাৰ্ষ্ট থিং যোনটো এপ্ৰপ্ৰিয়েট হয় সেইটো মই কৰোঁ যে মই এমেজন অৰ্ডাৰ্ছকেইটা চেক কৰোঁ ভেৰি নাইচ মোৰ মনটো মানে সদায় ভাল লাগে নে কোনোবা দিনা বেয়াও লাগে ভাল লাগে সদায় ভাল কিছুমান লাগে মাজে মাজে অভিয়াছলি অবভিয়াছলি চ' এ বুক ডেট হেজ প্ৰফেণ্ডলি ইম্পেক্টেড ইউ সেইটো তুমি অলৰেডি ক'লা ডেট বুক য়েছ এণ্ড ময়ো মানে সেইটো চাম সেইটো ভেৰি ইম্পৰ্টেণ্ট মোকো আপোনাৰ ছাজেষ্ট কৰিব য়েছ এবচলিউটলি মই তোমাক মানি ট্ৰেপখন মই ক'লোঁ ঠিক আছে হাউ ডু ইউ ৰিলেক্স আফটাৰ এ লং ডে হাউ ডু আই ৰিলেক্স এইটো মই এটা মানে মই মোৰ ফালৰ পৰা ক'ব গ'লে মই পূৰা খুব চিৰিজ চাওঁ মুভি চাওঁ সেইটো হয় এইটো আই থিংক চবেই কৰে য়েছ সেইটো আমি পূৰা ৰিলেক্স কৰিবলৈ নিজৰ ৱৰ্ল্ডৰ পৰা আমি ক্ল'জ কৰি পেলাই বেলেগ এটা সোমাই যাব পাৰোঁ মই তাৰে ওপৰত 3টা বস্তু কৰোঁ এটা হ'ল আপোনাৰ লগত মই আগতে কথা পাতি কৈছোঁ মই ফুটবল খেলোঁ য়েছ ফুটবল সেইটো আজিকালি ডাইৰেক্ট আহিছে মনত আজিকালি নতুনকৈ টাৰ্ফবোৰ খুলিছে বহুত ভাল কৰিছে মই সেইদিনা তোমাক দেখিছোঁ হোৱাটছএপত ইয়াত গৈছা নেকি এৰেনা এৰিনাত গৈছা, চেমফৰ্ড স্কুলখনতো আছে অ'কে চ' এইটো ভাল মানে স্কুলৰ লগত প্লাছ বেলেগ বেলেগ চিনাকি আহি Yes, yes. এভৰি উইক খেলোঁ আৰু সেইটো বহুত ইম্পৰ্টেণ্ট মই নৱেম্বৰ 13 তাৰিখৰ পৰা ডেইলি 10,000 ষ্টেপছ কৰি আছোঁ এণ্ড নট অনলি ফিজিকেলত হেল্প কৰে মেণ্টেলি কিমান বেছি হেল্প কৰে ফুটবল যোনে যোনে মোৰ মেক্সিমাম লগৰ ফাউণ্ডাৰ্ছে বাহিৰত ফুটবল খেলি আছে এতিয়া মানে ফুটবল সেইটোৱে ফুটবল ইজ ওৱান অফ দ্য পইণ্ট বাট আপুনি যদি যিকোনো আৰু ফিজিকেলি এক্টিভ থাকিব লাগে য়েছ সেইটো যেনেকৈ 10,000 ষ্টেপছ হ'ব পাৰে ডেইলি উইচ ইজ এ ভেৰি গুড ডিল য়েছ তাৰপিছত বা কিছুমানে ডেইলি জিম যায় য়েছ চুইমিং কিছুমানে কৰে সেইটোও ভাল মানে ৰেগুলাৰ ফিজিকেল এক্টিভিটি হ'লে আপোনাৰ মাইণ্ডটো ফ্ৰেছ থাকে বডিটো প্ৰিপেয়াৰ হৈ থাকে ভেৰি ইম্পৰ্টেণ্ট ফৰ ফাউণ্ডাৰ্ছ মানে মষ্টলি মানে সকলোৰে কাৰণে বাট মানে আমাৰ যিটো মানে মেণ্টেল মানে কি বুলি কয় আৰু মানে আপবিট মানে মই আৰু এটা চবৰে কাৰণে ক'ব খুজিছোঁ মানে এতিয়াতো চবে এনেকৈ ৰিল স্ক্ৰল কৰি থাকে ৰিল স্ক্ৰল কৰে ইউটিউব শ্বৰ্টছ কৰি থাকে সেইটোৰ বিয়ণ্ড যাই পেলাই আগতেতো আমি চবেই কৰিছিলোঁ এতিয়া অলপ কমি গৈছে এতিয়া সেই ৰিলছতে যি গান শুনো সেই শ্বৰ্টত এতিয়া গানটো আপোনালোকে নিজে শুনিব লাগে মানে যি ভাল পায় মানে চবৰে বেলেগ বেলেগ জনা থাকে সেইটো শুনি ধুনীয়াকৈ ইয়েৰফোন লগাই পেলাই সেইটো জ'ন আউট হৈ পেলাই গান শুনিছিলোঁ যে সৰুতে য়েছ য়েছ বহুত ইম্পৰ্টেণ্ট হয় য়েছ য়েছ ভেৰি নাইচ চ' লাষ্ট কি আছিলে এটাই কি আছিলে যে মানে মই সদায় বিলিভ কৰিছিলোঁ যে মানে মই এইটো ষ্টাৰ্ট কৰা এটাই আইডিয়া আছিলে যে মই নিখিল কামথৰ পডকাষ্টটো চাই মেলি মই ব্ৰিউ এণ্ড স্পিৰিট এক্সপ'ৰ কথা গম পাইছিলোঁ যে ইণ্ডিয়াৰ এখনেই হয় তাত গৈ মেলি মই গম পাই মেলি মোৰ মানে আমাৰ বহুত বেছি হেল্প হ'ল আমি এতিয়ালৈ লঞ্চ নাই কৰা আমি গোটেই ষ্টেটাছ কৰিব পাৰিলোঁ চ' ইট গেভ মি এ ভেলু তো মই সদায় ভাবোঁ যে আমিতো যিমানখিনি কথা পাতিলোঁ তাৰ পৰাতো অবভিয়াছলি যদি ভেলু পাইছে আমি অবভিয়াছলি বিচাৰিম বাট য়েছ এটা ডাইৰেক্ট মানে জাষ্ট মানে এনে 1 লাইনাৰ যিটো আমাক এলিভেটৰ পিচ বুলি কয় বা 2 লাইনাৰ যে এটা সেয়া দিয়া কি আছিলে আপকামিং যোনে কৰিব খুজি আছে বা আমাৰ যিখিনি ফাউণ্ডাৰ্ছ আছে যিখিনি আজি লনলি ফিল কৰি আছে বা আজি আমাৰ ভিডিঅ'টো আহিছে ধৰা তো প্লিজ মানে এডভাইচ বুলি নকওঁ এটা কি আৰু ন ওৱান ৱাইজ ৱৰ্ডছ আৰু 1 লাইন অফ ৱাইজ ৱৰ্ডছ মই দুটা ষ্টাৰ্টআপৰ কথা শুনিছোঁ ষ্টাৰ্টআপ নহয় চৰি দুটা বিজনেছ আইডিয়াৰ কথা মোৰ গভৰ্ণমেণ্টৰ পৰা পাইছোঁ যোনে হেল্প কৰিব বুলি অত্যন্ত ইণ্টাৰেষ্টেড এটা হ'ল যোনটো আমি গম পাইছোঁ আজিকালি পেট্ৰলৰ ইথানল ব্লেণ্ড কৰে চ' সেই ইথানল প্ৰডাকশ্যন এইটো মাল্টিপল ৱেজ এটা চুগাৰ কেনটো বাৰু আমাৰ অসমত ইমান প্ৰডাকশ্যন নহয় বিহাৰ চাইডত হয় আৰু এটা ছেকেণ্ড ৱে হ'ল মেইজ মানে কৰ্ণৰ খেতি সেইটো লাহে লাহে উঠি আহিব ধৰিছে সেইটো দিও মানে নট জাষ্ট কৰ্ণ মানে মানুহে খাবলৈ নহয় সেইটো এটা এনিমেল ফিডো হ'ব পাৰে তাৰ উপৰি সেইটো ইথানল প্ৰডাকশ্যনৰ কাৰণে হেল্প হ'ব পাৰে এতিয়া ৰিফাইনেৰীবোৰে সেইটো ডিমাণ্ড কৰে যে আপুনি প্ৰডাকশ্যন কৰি মানে দিয়ক বায়' ইথানল সেইটো মানে ৰিনিউৱেবল এনাৰ্জি বুলি ধৰিব পাৰি আৰু এটা বহুত ইম্পৰ্টেণ্ট হ'ল সেইদিনা মই গম পাইছোঁ যোনটো NRL কৰি আছে বেম্বু ৰিলেটেড বেম্বু দিও ইথানল প্ৰডাকশ্যন আৰু NRL ইনভেষ্ট কৰিছে ইন গ্ৰোয়িং বেম্বু চেপলিংছ
য়েছ য়েছ আৰু সিহঁতে বহুত ইণ্টাৰেষ্টেড টু গিভ এনি ওৱান যাৰ মাটি সিহঁতে ৰুব খুজিছে, মানে সিহঁতৰ চেপলিং প্ৰভাইড কৰিব, সেই চেপলিংটো আপুনি যাই পেলাই বেম্বু খেতি কৰক, আৰু এনাৰতে আই থিংক এয়া দিব যে গেৰেণ্টি দিব সিহঁতে বাই বেক কৰিব। ডিব্ৰুগড়ত কৰি আছে ন এইটো অমৃতা বাহঁতে, মই তেখেতক ডিব্ৰুগড়ত লগ পাইছিলোঁ। এইটো সিদিনা মই গম পালোঁ যে সিহঁতে পিচ কৰি আছে, মানে যদি কোনোবা ইণ্টাৰেষ্টেড আছে এইটো কৰিব পাৰে। অবভিয়াছলি মানে নতুনখিনিৰ কাৰণে তুমি ধুনীয়া আইডিয়াও কৈ দিলা ধুনীয়াকৈ। য়েছ, এণ্ড হাউ টু ৰাইট দিছ লং জাৰ্ণি, যিটো মানে সোনকালেতো গেট ৰিচ কুইক স্কিম নহয়, যে মই এটা কথাই কওঁ মানে সোনকালে গেট ৰিচ স্কিম এতিয়া গমে পাইছোঁ দুজন মানে কৰি পেলাই এতিয়া এবচলিউটলি যে গেট ৰিচ কুইক মানে যদি কোনোবাই ক'ব খোজে, ময়ো বহুতক পাইছোঁ সকলোৱে ষ্টকত ধনী হ'ব খোজে কিবা খোজে, যে গেট ৰিচ কুইকটো এনেকুৱা এটা স্কেম, যদি কোনোবাই বেছি আছে সেইটো দে আৰ গেটিং ৰিচ বাই ৰবিং মানি ফ্ৰম ইউ। চ' সেইটোৱে চ' 8 বছৰৰ জাৰ্ণি এটা, 10 years বা ডিকেড লং জাৰ্ণি এটা কৰিবৰ কাৰণে উইথ ফেইলাৰ্ছ, য'ত মানে ৰাহুল দ্ৰাবিড়ে কোৱাৰ দৰে যে মষ্ট অফ দ্য টাইম ক্ৰিকেটত যেনেকৈ ফেইলাৰ 90% ফেইলাৰ, য'ত কোনোবা দিনা মই ফ্লিকাৰিং ছাকচেছ বুলি কওঁ, সেইটো জাষ্ট মানে লাইটটো টিপকৈ জ্বলে মাজে মাজে নুমাই যায়। এণ্টাৰপ্ৰিনাৰশ্বিপত ফ্লিকাৰিং ৰেজ অফ হোপ বা ফ্লিকাৰিং ৰেজ অফ ছাকচেছটো কেনেকৈ আমি আগবাঢ়ি যাব লাগে। এতিয়া আপছ এণ্ড ডাউন চবতে আহে, Yes. মানে এণ্টাৰপ্ৰিনাৰ জাৰ্ণি এটা বুলি নহয়, Yes. যেনেকৈ ৰাহুল দ্ৰাবিড়ৰ এক্সাম্পল ল'লে, য়েছ ক্ৰিকেটাৰ জাৰ্ণিত আহিব, ইভেন যোনে নৰ্মেল কাম কৰি আছে, য়েছ মোৰ লগৰ দুজন মানে লগ পায়, মানে ফ্ৰাষ্ট্ৰেশ্যনত থাকে, য়েছ একেই কাম কিমান কৰিম, য়েছ বছৰ কথা কিমান শুনিম, Yes. নিজৰ মতে কৰিব নোৱাৰোঁ। য়েছ চবৰে জাৰ্ণি আহে, এইটো ইটছ এ পাৰ্ট অফ লাইফ, মানে আপছ এণ্ড ডাউনছ আহিবই। বাট যদি আপোনাৰ আইডিয়াটো ভাল, দেখিছে যে এইটো মানে ফিউচাৰৰ কাৰণে, ইণ্ডিয়াৰ কাৰণে, অসমৰ কাৰণে বা নিজৰ লাইফৰ কাৰণে এটা মুহূৰ্তপূৰ্ণ ডিচিশ্যন হ'ব পাৰে, য়েছ হেল্প কৰিব পাৰে নিজৰ নেশ্যনক, য়েছ ডেফিনেটলি ইউ শ্বুড গ' এহেড। য়েছ খালি সেইটোৰ কাৰণে আপুনি এটা ভাল পাৰ্টনাৰ এটা ধৰি ল'ব, য়েছ মানে পাৰ্টনাৰ অকল আপোনাৰ বন্ধু বুলি নহয়, যেনেকৈ মোৰ ক্ষেত্ৰত আপোনাৰ ফেমিলি মেম্বাৰ হ'ব পাৰে, আপোনাৰ কোনোবা ছাপ'জ আপুনি ক'ৰবাত কাম কৰি আছে, আপোনাৰ কলিগো হ'ব পাৰে, বা ক'ৰবাত লগ পাইছে আপুনি ফাংচনত, গম পাইছে যে সিও ইণ্টাৰেষ্টেড আছে, আপোনাৰ কমপ্লিমেণ্ট কৰি আছে, তেখেতো হ'ব পাৰে। কিন্তু পাৰ্টনাৰটো ভাল লাগিব, পাৰ্টনাৰ ভাল লাগিব, য়েছ আৰু কমপ্লিমেণ্টাৰী হ'লে ভাল, জেনেৰেলি কমপ্লিমেণ্টাৰী স্কিল হ'লে ভাল। হয়, য়েছ এনেকৈ আগবাঢ়ি গ'লে আই থিংক ইটছ আ গুড ৱে আৰু Yes, yes. যাব ভালকৈ। আৰু এটা কথা কওঁ যে মোক এজন মানে শ্ৰীকান্ত শাস্ত্ৰী আছাম ষ্টাৰত পাইছিলে, শ্ৰীকান্ত শাস্ত্ৰী ছাৰক, তো ছাৰে এটা ধুনীয়া কথা কৈছিলে যে সকলোৱে কৈ আছিলে ইম্পেক্ট কৰিব লাগে, ছ'চাইটিৰ কাৰণে কৰিব লাগে ন, মানে হোৱাই ইউ ৱান্ট টু বিকাম এ এণ্টাৰপ্ৰিনাৰ, চবে কৈছে আই ৱান্ট টু ইম্পেক্ট দ্য নেশ্যন, আই ৱান্ট টু ইম্পেক্ট ফৰ দ্য ছ'চাইটি। তো মই সেইদিনা কৈছিলোঁ ছাৰ আই ৱান্ট টু বি এ মিলিয়নিয়াৰ। ছাৰে কৈছে মজা এনচাৰ দিছ তই বোলে। চ' য়েছ, এণ্টাৰপ্ৰিনাৰশ্বিপত পইচাও বহুত আছে, লাইক যদি বস্তুটো চলি যায়, প্ৰথম 2 বছৰত নাহে, 3 বছৰত নাহে, 4 বছৰত নাহে, 10 বছৰত নাহে, বাট যেতিয়া আহিব মানে ইটছ লাইক থ্ৰেজল ফ্ৰিকুৱেঞ্চি, মই যিটো ক'লোঁ এয়াৰপৰ্টত মানে ৰানৱেটো লাম্বাকৈ গৈ আছে, যেতিয়া উৰিব ধুনীয়াকৈ উৰিব। চ' ইয়াতে থেংক ইউ সুদৰ্শন অহাৰ কাৰণে। আমিও ষ্টাৰ্টআপ টাইপে তুমি দেখিছা পডকাষ্টটো, বহুত ভাল লাগিলে। বাট বহুত বেছি ভাল লাগিলে যে তুমি আহিম বুলি কৈছা। মই তোমাক সুধিছিলোঁ যে আমাৰ গোটেইখিনি হোৱা নাই, এই ধ্ৰুৱদা আপুনি তেতিয়াই শিকিব। তো আমাৰ যিমানখিনি পংকজ দা আহিছে আজি, পংকজ দাই আমাৰ গোটেই বস্তুখিনি চাই আছে, তো তেনেকৈ জ্যোতিষমানে কৰি আছে, আমাৰ মহন্ত দা আছে। তো তাৰে পিছত কথাটো হ'ল যে মানে কি আছিলে, এই বস্তুখিনিত মানে সকলোৱে মানে যোগাৰু হিচাপে আমি মানে এইটো আৰম্ভ কৰিছোঁ, এণ্ড ভাবিছোঁ লাহে লাহে ঠিক হ'ব। বাট তুমি ফাৰ্ষ্ট এপিছ'ডটোত তুমি কোৱাৰ লগে তুমি এটা কথাই কৈছা যে ধ্ৰুৱদা টেনশ্যন নাই বোলে, আপোনালোকক শিকিব, আপোনালোকৰ হ'ব। পংকজ দাও সেইটোৱে কৈছে, এই টেনশ্যন নাই বোলে, লাইট চাইট মই মিলাই ল'ম বোলে, প্ৰথম দিনাটো এনেকৈ শিকিবা। তো থেংক ইউ ছ' মাছ ফৰ কামিং। আৰু মই এটা মই এণ্ড কৰিব খুজিছোঁ, Yes. গতিকে নিখিল কামতৰ এক্সাম্পল দিলে, Yes. মানে পডকাষ্টটো চাই আপুনি আইডিয়া পালে। য়েছ মানে নিখিল কামতৰ পডকাষ্টটো এটাই বস্তু মানে বহুত আই কেচিং হ'ল, সেইটো বহুত মানে কেজুৱেলি কৰে। য়েছ এটা ছাপ'জ ডাইনিং টেবুলতে ধুনীয়াকৈ বহি পেলাই দুজন ফ্ৰেণ্ড বা দুজন কলিগ, এতিয়া আমি যেনেকৈ ফাংচন ষ্টাৰ্টআপ ইয়াত Yes. পাওঁ, Yes. আড্ডা মাৰোঁ, য়েছ ডেট ইজ বেচিকেলি আড্ডা। য়েছ মানে এইটো নৰ্মেলি যে এজন মাইক লৈছে, দুজন বহি আছে, কিবা এজনে কুৱেশ্যন কৰিছে, এজন এনচাৰ, সেইটো ডিছকাশ্যন অবাউট দেয়াৰ লাইফ, য়েছ নিজৰ জাৰ্ণি শ্বেয়াৰ কৰিব, Yes. বেলেগৰ জাৰ্ণি শ্বেয়াৰ কৰিব, য়েছ সেনেকৈ মানে সিহঁতেও শিকে প্লাছ বেলেগেও শিকিব পাৰে। আমাৰতো কেনেকুৱা লাগিলে? আমাৰতো ঠিক আছিল? আমাৰতো পূৰা এনেকুৱা লাগিছে, আপুনি ঠিকে আছিলে ন? আপুনি যেনেকৈ ষ্টাৰ্ট কৰিছে, যি কুৱেশ্যন কৰিছে, আমাৰ বস্তুটো বহুত কেজুৱেলি গ'ল, কেজুৱেলি আৰু পূৰা মানে নিজৰ মোৰ কথা ক'ব পাৰিলোঁ, আপোনাৰ কথা মই গম পালোঁ। এবচলিউটলি মোৰ মানে এইটো জানিব মন নাই ইয়াৰটো ইয়াৰ কি কৰিবা, কাৰণ তুমি সেইটো ইনভেষ্টৰক সদায় পিচ কৰি থাকা, আৰু সেইটো আই থিংক যোনে চাব সিহঁতকো ইমান দৰকাৰ নাই। য়েছ য়েছ, বাট ইয়া থেংক ইউ ছ' মাছ বঢ়িয়া ফৰ কনক্লুডিং ইট। ইয়া নাইচ, থেংক ইউ ছ' মাছ ফৰ কামিং।